আমি যিমানে শত্ৰু জ্ঞান নকৰক গয়াই কিয় আপুনি দেখিব হাতীৰ প্ৰতি আমাৰ যিটো এটা অটুট ভক্তি সকলোৰে অন্তৰত এই বৃহদাকাৰ প্ৰাণীটোৰ প্ৰতি তাৰ যি মানে সেই প্ৰাণীটোৰ প্ৰতি আমাৰ যিটো ভক্তি গোটেই ভাৰতবৰ্ষতে কিন্তু সেই তেনেকুৱা প্ৰাণী এটাক এটা দুটা কথা যিহেতু আহিছে যে হয় ব্ৰজপাতত মৃত্যু হৈছে নহয় কোনোবাই সিহঁতক বিহিত বা আন প্ৰকাৰে হত্যা কৰা হৈছে তা যদি কোনোবাই সেইটো হত্যাও কৰে মই বুজি সেইটো কেনেকুৱা মেণ্টেলিটিৰ পৰিচয় হ'ব আৰু যদি তেনেকুৱা মেণ্টেলিটিৰ আমাৰ মাজত কোনোবা হয় তেতিয়া এইটোতো আমাৰ কাৰণে সাংঘাতিক অমংগলীয়া এটা চিন সেইটো বুলি ভাবো কিন্তু আজি কালি যেতিয়া প্ৰথম কথাটো আহিছে যে বজ্ৰপাতত হস্তীৰ মৃত্যু 18টাকৈ বন্য হস্তি সেই এৰিয়াটোত আপোনালোকে জানে যে বামুণী পাহাৰ অঞ্চলটো সেইখিনি তিনিখন ৰিজাৰ্ভ ফৰেষ্ট আছে বামুণী ৰিজাৰ্ভ ফৰেষ্ট আছে ডবকা ৰিজাৰ্ভ ফৰেষ্ট আছে কণ্ডলী ৰিজাৰ্ভ ফৰেষ্ট আছে 2017 চনত যেতিয়া অল ইণ্ডিয়া এলিফেণ্ট এষ্টিমেশ্যন প্ৰগ্ৰামটো আছিল সেন্সাছ তেতিয়া মই নগাঁও ডিষ্ট্ৰিক্টৰ সুপাৰভাইজাৰ আছিলোঁ সেইটো সময়ত আমি কিন্তু তাত নীল হাতী এটাও পোৱা নাছিলোঁ আজি তাত হাতী 18টাকৈ হাতীৰ জাকটো হয় হাতীয়ে কাৰ্বি আংলং সেই বৰ্ডাৰটো অহা যোৱা কৰি থাকে এইটো নহয় যে কনষ্টেণ্টলি তাহাঁতে সেইটোৱে থাকিব কিন্তু ইণ্টাৰেষ্টিংলি সেই গোটেই এৰিয়াটোতে এইটো হেৰি আণ্ডাৰত পৰে আপোনাৰ কঠীয়াতলী ৰেঞ্জৰ আণ্ডাৰত কিন্তু তাতে এটাও হাতী সেই সময়ত পোৱা নাছিল আৰু গোটেই নগাঁও ডিভিজনটোত মাত্ৰ 67টা হাতী সেইটো অলপ এক্সট্ৰাপলেটেড কৰিও 67টা হাতীৰহে উপস্থিতি পাইছিলোঁ গতিকে সেই তাৰ ভিতৰত আজি 18টা হাতীয়ে নাইকিয়া হৈ গ'ল আৰু আপুনি যিটো কথা ক'লে যে সেই অঞ্চলটো যিটো আপুনি অকমান মানে এসময়ৰ ৰিজাৰ্ভ ফৰেষ্ট কিন্তু তাত যিটো তৰ্কলা ৰূপ ওচৰতে বিভিন্ন ধৰণৰ প্ৰজেক্ট হৈছে এটা মানুহে কৈছে অটব্যভাৱী আছিল অটব্যভাৱী কাৰ্বি আংলং লেণ্ডস্কেপটোৰ লগত লগা একে মানে নামনিৰ অঞ্চল চাব গ'লে আৰু এইটো এটা প্ৰজেক্ট আমাৰ যিটো হস্তি প্ৰকল্প কাৰ্বি আংলং কাজিৰঙা কাৰ্বি আংলং ইণ্টাংকি চ' সেই প্ৰজেক্টটো আণ্ডাৰত তাৰ ওচৰে পাজৰে এতিয়া আপুনি চাব মেক্সিমাম কনফ্লিক্ট হৈ আছে আৰু এই এৰিয়াটো আপোনাৰ এতিয়া আটাইতকৈ এটা হস্তি উপদ্ৰুত অঞ্চল আমি যেনেকৈ ওদালগুৰিৰ কথা কওঁ যেনেকৈ শোণিতপুৰৰ কথা কওঁ এতিয়া নুমলীগড়ৰ কথা কওঁ কিন্তু এতিয়া আটাইতকৈ এই এৰিয়াটো আটাইতকৈ হৈ গৈছে গতিকে হাতীক মানুহে শত্ৰু জ্ঞান কৰিব লৈছে যে হাতী আহি পেলাই সিহঁতৰ থাকিবলৈ নাই সেই কথাটো আমি সকলোৱে কওঁ লেমেনেও কয় কিন্তু গোটেই বনাঞ্চল চাফা কৰা হৈছে আৰু সাধাৰণ মানুহতকৈও এইটোত এতিয়া একাংশ এনেকুৱা মানুহ হৈ গৈছে যিবোৰ হয়তো বৃহৎ কোনোবা পুঁজিপতি শ্ৰেণীৰ মানুহ যিসকলে ধৰি লওক তেনেকুৱা প্ৰজেক্ট আনিছে কোনোবাই চাহ বাগান সম্প্ৰসাৰণ কৰিছে আপুনি যদি এতিয়া যায় ওদালগুৰি যদি ইণ্ডো ভূটান বৰ্ডাৰটোত চাই তাৰ যিটো আপোনাৰ বৰ্ডাৰ লাইনটোত আপুনি এখনো ৰিজাৰ্ভ ফৰেষ্ট তাত সংৰক্ষিত হৈ থকা নাই আপুনি নাগালেণ্ড আসাম বৰ্ডাৰত যাওক শিৱসাগৰৰ পৰা গোটেই সেই অঞ্চলটোত এখনো ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত হৈ থকা নাই আমাৰ যে ইণ্টাৰ ষ্টেট কাজিয়াবোৰ হৈ আছে অসম নাগালেণ্ড অসম মেঘালয় অসম মিজোৰাম কিয় হৈছে কাৰণ আমি গোটেই যিবোৰ হাতীৰ আৱাসস্থল আছিল সেইবোৰ চব কাটি আমি তাত হয় ৰাবাৰৰ বাগান সৃষ্টি কৰিছো নহয় কাজু বাগান সৃষ্টি কৰিছো নহয় চাহ বাগান এই কথাটোৱে এই গোটেই চিনেৰিঅ'টো এইটো হোৱাৰ কাৰণে আজি মানুহে হস্তিক আচলতে শত্ৰু জ্ঞান কৰিব লৈছে আৰু বজ্ৰপাতটো মই পিছত আহিম কিন্তু মই কওঁ যে যদি এই ঘটনাটো কোনোবাই কৰো বুলি কৰিছে কিন্তু মই সেই কোৱাৰ দৰে এইটো এটা সাংঘাতিক অমংগলৰ চিন আৰু এটা কথা মই আহিম মুবিনা আখতাৰ মই পদ্ম হাজৰিকাৰ ওচৰলৈ পদ্ম হাজৰিকা মই ফ্ৰেমত ৰাখিবলৈ অনুৰোধ কৰিছোঁ পদ্ম হাজৰিকাক মই তেওঁৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে আমি আজি দিনজুৰি আজি আমি এই প্ৰতিবেদন ঘটনাস্থলী আমি দেখুৱাই আছো আমাৰ সাংবাদিক ভাৰ্গৱে আজি তাৰ পৰা গোটেই ঘটনাস্থলী গোটেই পুংখানুপুংখভাৱে তেওঁ দেখুৱাই আছিলে মই অকণমান এই বিষয়ত আমি আমাৰ NKTV এটা বিশেষ আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ প্ৰতিবেদনখন আমি দেখাই লৈ পুনৰ ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম এক মৰ্মান্তিক হৃদয় বিদাৰক ঘটনা একেটা স্থানতে 18টাকৈ বন্য হস্তীৰ মৃত্যু অত তত সিঁচৰতি হৈ পৰি আছে মৃত হাতীকেইটা দেখিলেই বুকু মোচৰ খাই উঠা এক দৃশ্য অসমত আগতে কেতিয়াও নেদেখা এই কৰুণ ঘটনা নগাঁৱৰ বৰহমপুৰৰ বামুণী পাহাৰৰ বৃহস্পতিবাৰে বিয়লি এই খবৰ বিয়পি পৰাৰ পাছতে হাহাকাৰ লাগিছে ৰাজ্যৰ বন বিভাগত বামুণী পাহাৰৰ টপত জুৰিলৈ দৌৰি আহিছে প্ৰকৃতি প্ৰেমীসকল সঁচা এটা ইমানে হৃদয় বিদাৰক ইমানে মৰ্মাহত হৈছো যে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো আৰু আপোনালোকে দেখিছে অত তত সিঁচৰিত হৈ আজি হাতী মৃত্যু মুখত পৰিছে
আৰু এই অজলা হাতীখিনি কোনো গাঁৱত গৈ ক্ষতি নকৰিছিলে সিহঁতে মানুহৰ পৰা ভয়কে বাচি চলিছিলে পাহাৰৰ চুকে খাবলৈ নাপালেও এই শুকান পাহাৰ এটাত কেনেকে ঢাপলি মেলিছিলে যদি ইয়াত গছ থাকিলেহেঁতেন তেনেহলে গছে এই বৰ্জ্যপাতটো ধৰি ৰাখিলেহেঁতেন এহেঁতে কেতিয়াও নমৰিলেহেঁতেন শুকুৰবাৰে পুৱাতে তপতজুৰিত আহি উপস্থিত হৈছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য বন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ বন্যহস্তীৰ এনে কৰুণ মৃত্যু দেখি হাহাকাৰ কৰি উঠিছে বন মন্ত্ৰীৰো হৃদয় আমি প্ৰাৰ্থনা জনাইছো হে ঈশ্বৰ কেতিয়াবা এনেকুৱা দুৰ্যোগ কেতিয়াও কোনো জীৱৰ ওপৰত তুমি নানিবা প্ৰথম অৱস্থাত 22টা হাতীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও বন বিভাগে উদ্ধাৰ কৰিছে 18টা মৃত হাতী ইয়াৰ ভিতৰত 13টা প্ৰাপ্তবয়স্ক আৰু 5টা পোৱালি হাতী আছে এটা দতাল হাতীও স্থানীয় লোকৰ সন্দেহ 11 মেতে সংঘটিত হৈছে বজ্ৰপাতৰ ঘটনা কিদৰে মৃত্যুৰ মুখত হাতীৰ জাকটো প্ৰাৰম্ভিক অৱস্থাত বজ্ৰপাতৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি ভবা হৈছে যদিও সৃষ্টি হৈছে বহু প্ৰশ্নৰ এতিয়াও অস্পষ্ট হাতীকেইটাৰ মৃত্যুৰ ৰহস্য যে কিছুমান গাছ জ্বলি গৈছে পৰি গৈছে পাত জ্বলি গৈছে ইয়াতেতো পৰহিৰ পৰা বৰষুণি চলি আছে কোনো মানুহে তাৰ জুই লগোৱা নাই পোষ্টমৰ্টম চলি আছে আপোনালোকে দেখিছে এইটো আহিব তেতিয়া চাইণ্টিফিকেলি যিটো প্ৰুভড হ'ব এইটো আপোনালোকক আমি জনাম যদি বিষক্ৰিয়া হৈ থাকে মই কোৱা নাই হৈছে বাৰু কোৱা নাই এইটো সেয়া আছিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য সেয়া আমি দেখুৱাইছো মই দেখুৱাইছো বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ইতিমধ্যে তেখেতে কৈছে যে প্ৰাথমিক তদন্তত সেয়া বজ্ৰপাতৰ ঘটনা যেন লাগিছে কিন্তু পোষ্টমৰ্টেম কৰিলে আচল কথা আহিব পোষ্টমৰ্টেম ৰিপৰ্ট আৰু সেই ৰিপৰ্ট আচলতে সকলোৱে ৰাজহুৱা কৰাৰ দাবী তুলিছে মই এতিয়া যাব বিচাৰিছো আমাৰ নিউজ এক্সত উপস্থিত আছে আমাৰ পৰিচালনা সম্পাদক পৰাগমণি সেই এলেকাৰ বাসিন্দা আৰু সেই হাতীকেইটা সন্দৰ্ভতো পৰাগমণিয়ে যথেষ্ট অধ্যয়ন কৰি আছে মই জানিব বিচাৰিছো এই যিটো ঘটনা এই ঘটনাই আচলতে তাত আৰু বহুত বেলেগ কথা আছে কোনোবাই কৈছে তাত সৌৰশক্তি প্ৰকল্প তাৰ সমীপৰ বামুণী পাহাৰ সমীপৰ পথাৰত সৌৰশক্তি প্ৰকল্প স্থাপন কৰিবলৈ খোজা হৈছে তাৰ আঁৰত সেনেকুৱা ঘটনা থাকিব পাৰে এই হাতীকেইটা সন্দৰ্ভত পৰাগমণি আদিত্যৰ কি অধ্যয়ন আছিল কি ক'ব বিচাৰে পৰাগমণি সেই ঘটনাটো যিটো ঘটনাই নহওক কিয় আচলতে দুইটাই ট্ৰেজিক আজি আপুনি এটা কথা চাওক যে বজ্ৰপাতৰ ঘটনা হয় আজিৰ পৰা মাত্ৰ আপুনি যদি ঘূৰি যায় 30 বছৰ আগতে সেইখন এখন এনেকুৱা অৰণ্য আছিলে মই নিজে সেই অৰণ্য চিনি পাওঁ এটা সময়ত মই সেইবোৰ ঠাইত মই আচলতে স্থানীয় সাংবাদিক আছিলো আৰু সেই ঠাইবোৰত মই বাতৰি কৰিছিলো সেই হাবিবোৰৰ তলেদি হাবিবোৰলৈ আপুনি যাব নোৱাৰে খৰালি কালত যাব নোৱাৰে জেকা ৰেইন ফৰেষ্টৰ নিচিনা সূৰ্যৰ পোহৰ তলত নপৰে আৰু এনেকুৱা ধৰণৰ এক দুৰ্গম বিশাল বৃক্ষৰ এখন অৰণ্য আজি আপুনি ভিডিঅ' কেইটা যদি চাই আমাৰ যিসকল দৰ্শকে মানুহে চাইছে চাব যে হাতীখিনি মৰি আছে তলত আমাৰ যেনেকৈ গ্ৰেজিং ৰিজাৰ্ভ থাকে তলত ঘাঁহ বনৰ বননি আৰু তাৰ মাজে মাজে কৰবাত দুই এটা জোপোহা যিবোৰ আমি জোপোহা গছ বুলি কওঁ হাতীকেইটা থিয় হৈ থাকিলে মূৰকেইটা ওলাই থাকে আপুনি গোটেই যদি আপুনি এই হাতীৰ জাকটো চাই এই হাতীৰ জাকটো সাধাৰণতে কাৰ্বি পাহাৰ মানে কাজিৰঙাৰ ওচৰৰ পৰা ইহঁতে কেতিয়াবা কঠীয়াতলি পাৰ হৈ যায় কঠীয়াতলিলৈকে সাধাৰণতে বিচৰণ এই দীঘলীয়া আজি কাৰ্বি পাহাৰৰ এই এলেকাটোত কিন্তু কেতিয়াবা পাৰ হৈ গৈ লংকা লংজাপ হৈ লামডিঙত আমি এটা ঘটনা জানো যে লামডিঙৰ এই যে ৰেলপথত হাতী মৰিছিল এই জাকটো এটা বৃহৎ বিচৰণ ক্ষেত্ৰ আৰু বিভিন্ন সময়ত হাতী মৰে বছৰত বিভিন্ন স্থানত এই গোটেই এলেকাটোত বিদ্যুৎ পৃষ্ঠ হয় পয়জন দি বিষ খুৱাই বিভিন্ন প্ৰকাৰে খেল মাৰি এনেধৰণে হাতী মৰে আৰু মৰাৰ ঘটনা আমি পাই থাকো এতিয়া এই ঘটনাটো আপুনি চাওক দুটা ঘটনা হৈছে এটা ঘটনা হৈছে যদি এক প্ৰাকৃতিক দুৰ্যোগ তেতিয়াহ'লে এটা কথা হ'ব যে ইমান ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ হ'বনে যে 4 কিলোমিটাৰ এলেকা এটা বজ্ৰপাতৰ কাভাৰেজ এৰিয়া হ'ব যে বজ্ৰপাত পৰিছে যেতিয়া বজ্ৰ পৰিছে 4 কিলোমিটাৰ একেলগে হয় না আমি যিমান দূৰ জানো যে যদি তেনেকুৱা ধৰণৰ বজ্ৰ হয় একে সময়তে পৰা বোলে 2 ঘণ্টা 4 ঘণ্টালৈকে বিভিন্ন স্থানত খুব হেভি এনেকুৱা ধৰণৰ খুব সাংঘাতিক বজ্ৰপাতৰ ঘটনা হয় কিন্তু এইটো বিজ্ঞানীসকলে ক'ব এতিয়া প্ৰথম কথাটো আপুনি চাওক যে এই হাতীজাকৰ এটা সাংঘাতিক বিপদ হৈছে এখন যে পাহাৰত গছ-গছনি নাই আপুনি সেই এলেকাৰ ভিডিঅ' কেইটা চালে আপুনি নিজে অসমত বন্যপ্ৰাণী আৰু এই যে প্ৰকৃতি সুৰক্ষা আন্দোলনৰ অন্যতম এজন জড়িত অগ্ৰণী সাংবাদিক আপুনি নিজে দেখিছে বা আমাৰ মুবিনা আক্তাৰ ডাঙৰীয়ানী আছে অন্যান্যসকল আছে সকলোৱে একোজন অভিজ্ঞ ব্যক্তিয়ে এই হাতীজাকটো মই দেখি আছো ইমান দিনৰ পৰা দেখি আছো হাতীজাকটো এতিয়া বন্য চৰিত্ৰৰ পৰা অকমান আঁতৰি আহিছে হাতীজাকটো আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হাতীজাকটো ক'ত আশ্ৰয় ল'ব কেনে ঠাইত থাকিব কেনে অৰণ্য লাগিব বাঁহ কেনেকুৱা বাঁহ আপুনি জানে হাতীৰ প্ৰধান খাদ্য পাহাৰবোৰত আছিল সম্পূৰ্ণ বাঁহ মুলি বাঁহ বুলি কয় সেইবোৰ কাৰ্বি আংলং পাহাৰত আপুনি লিজত দি বাঁহ শেষ হৈ গ'ল এতিয়া প্ৰায়ে গাঁৱলৈ নামি আহে গাঁৱত ৰেড কৰে আৰু গাঁৱত ৰেড কৰি খাদ্য এনেকৈ লয় এতিয়া এই এজৰি নামৰ ৰাজিয়ৰী নামৰ যিটো আপোনাৰ সৌৰশক্তি প্ৰকল্প আছে এই প্ৰকল্পবোৰ
বজ্ৰপাতত এটা সাংঘাতিক এটা ধৰণৰ ঘটনা আজি দেখিবলৈ পোৱা গৈছে যিবোৰ বৃহৎ প্ৰকল্প বজ্ৰপাতে যাতে এই প্ৰকল্পবোৰ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থাৱলী লয় সেই ব্যৱস্থাৱলীৰ ফলত সেই এলেকাবোৰত আচলতে কিবা সাল সলনি হয় নেকি এইটো এটা ভবাৰ এটা গুৰুত্বপূৰ্ণ থল আছে আৰু দ্বিতীয় বা তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইমান বিশাল এলেকাটোত যেনেধৰণে হৈছে আমি সাধাৰণ মানুহ হিচাপে আমি যিটো জানো বজ্ৰ যেতিয়া পৰে তেতিয়া য'ত পৰে সেই যি স্থানত থাকে যেনেকৈ থাকে সেই একে পৰিচয়তে থাকে চুই দিলে পৰি যায় মানুহ হওক গৰু ছাগলী হওক এই কথাটো জানে ইয়াতে চটফটোৱা বা এনেকুৱা ধৰণৰ ঘটনা হৈছে গতিকে তাৰে কিছু হয়তো কম তাৰ ইলেক্ট্ৰিক যি হৈছে তাৰ এনেকুৱা হ'ব পাৰে দুটা কথা আপুনি চাওক যে সেই ঠাইটুকুৰাত বিচৰণ ভূমিৰ সংকটত ভুগিছে সেই ঠাইটুকুৰাত খাদ্যভূমিৰ সংকটত ভুগিছে সেই ঠাইবোৰ আচলতে কেনেকৈ বন্ধ কৰি পেলোৱা হৈছে আৰু সকলো বিলি বিপদ আহিছে এই যি জাকটো আছে এই জাকটো সাধাৰণতে বহাগ মাহৰ ওচৰে পাজৰে কাজিৰঙা পাইগৈ আৰু বহাগ মাহৰ পৰা সাধাৰণতে 2 মাহ 3 মাহমান কাজিৰঙাৰ ওচৰে পাজৰে থাকে আজিকালি কেইবছৰ মানৰ পৰা এই জাকটো বহাগ মাহৰ ওচৰে পাজৰে গুচি নাযায় কিয় জেঠ আষাৰ শাওণ এই 3 মাহত আচলতে তাত বুৰৈ ধানৰ খেতি হয় আৰু বুৰৈ ধানৰ পকা ধান খাবৰ কাৰণে এই জাকটোৰ অংশ বিকে সেই এলেকাবোৰত ৰৈ যায় আৰু এলেকাবোৰত ৰৈ যায় খেতি পথাৰত ধান খাবলৈ আহে গতিকে তেওঁলোকে যিটো আমাৰ পকা ধানৰ আঘোণৰ বতৰত আহে তাৰপিছত আকৌ 5 মাহৰ পিছত আন এটা তেওঁলোকে পকা ধান কোৱা এটা বতৰ আমাৰ তাত যিহেতু সেই এলেকাটোত খেতি হয় এই খেতিলৈ আহে এতিয়া প্ৰশ্নটো উপস্থাপন হৈছে যে যিফালে নাচাওক কিয় এটা কথা চাব আপুনি সেই বতৰে মই অহা যোৱা কৰি থাকো মই ঘগনাই দেখি থাকো ক'তো এজোপা ডাঙৰ গছ নাই ক'তো এনেকুৱা ধৰণৰ হাতীৰ বাবে প্ৰয়োজনীয় খোৱা বোৱা ব্যৱস্থা নাই প্ৰায় আপুনি মানে টকলা হৈছে কেৱল মাত্ৰ চোৰাং বনাঞ্চলত অকণমান আছে আৰু আপোনাৰ চম্পাৱতী জলপ্ৰপাতৰ কাষে কাষে অলপ আছে তাৰ বাহিৰে পাহাৰৰ ঢালবোৰ মোটামুটি গছ কাটি শেষ কৰিছে আৰু যদি কেনেবাকৈ ৰাস্তাৰ ফালে সন্মুখীন হৈ থকা পালটোত যদি কেইজোপামান গছো আছে বিপৰীত ঢালটোলে আপুনি গ'লে চাব যে গছ নাই অৰ্থাৎ এইটো পৰিকল্পিতভাৱে এই গোটেই হাতীকেইটা মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে পৰাগমণি আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ইয়াত সদৰি কৰিছে আচলতে সদৰি যিবিলাক তথ্য দিলে আচলতে ভয়ংকৰ বিস্ফোৰক অভিযোগ যে এক প্ৰকাৰ সেই এসময়ৰ অৰ্তব্য হাবি এক প্ৰকাৰ উৎখাত কৰি পেলোৱা আচলতে যিটো হাতীকেইটা মৃত্যুৰ কাৰণে সেইটো এটা কাৰণ হ'ব পাৰে মই আপোনাৰ ওচৰত আকৌ এবাৰ আপুনি ডেস্কত থাকিব মই অভিজিত ৰাভা আমাৰ সৈতে আছে তেখেতে স্পেচিয়েল PCCA বিশেষ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিত ৰাভা ডাঙৰীয়া আপুনি কি ক'ব যে এই যিটো ঘটনা হ'ল এই ঘটনাৰ কাৰণে গছ গছনি উৎখাত কৰি পেলোৱা হ'ল ক'ৰবাত বন বিভাগে তাৰ কাৰণে দায়ী নহয় যে এই গছ গছনি কাটি তাত নিষেধ কৰি দিয়া তাৰ ফলত এইটো বচাওক আমি নিশ্চয়কৈ অতীতলৈ ঘূৰি যাব লাগিব আজি সেইটো সময়ত যিটো সময় কথা উল্লেখ কৰিছে আমাৰ আদিত্য ডাঙৰীয়াই সেইটো সময়ত আমাৰ নগাঁৱত সাধাৰণ সহকাৰী বন সংৰক্ষক ৰূপে চাকৰি জইন কৰিছিলোঁ হয় তেওঁ কথাৰ মতে সহমত যে অঞ্চলটোত গেজেপ পৰা হাবিয়নি আছিল গেজেপনি মৰা হাবি হয় ডেট ৱাজ 1986 to 88 89 সেইটো সময়ৰ কথা কৈছে তেখেতসকলে নিশ্চয় তাৰপিছত হ'ল কি আমাৰ যিটো অঞ্চল আজি ঘটনাটো ঘটিছে তাত ছাইট স্পেচিফিক কথা কিছুমান ক'বলৈ ওলাইছোঁ এই অঞ্চলটো য'ত হৈছে ঘটনাটো সেয়া হৈছে কাৰ্বি মেচিভ এৰিয়া জিঅ'লজিকেলি সেয়া মেচিভ এৰিয়া বুলি কোৱা হয় কাৰণ এইটো এটা এক্সটেনশ্যন কপিলি নদীৰ তলেৰে আহি পেলাই আমাৰ হামৰেন অঞ্চলৰ যিটো শ্বিলং প্লেটু আছে সেইটো আকৌ এক্সট্ৰুজন হৈ পেলাই ওলাইছেহি এটা প্লেটু হয় এটা মালভূমি অঞ্চল ইয়াৰ এটা পশ্চিম অঞ্চলটো হৈছে বামুণী পাহাৰ এটা সৰু অঞ্চল এটা এতিয়া হৈছে কি সেইটো অঞ্চলৰ হাইট হৈছে about 319 মিটাৰ বামুণী পাহাৰটো এলোন যদি ঘটনাটো ঘটিছে এইটো 300 মিটাৰ ওচৰা ওচৰি প্ৰায় 1000 ফুট আৰু ইয়াতে অতি এই উচ্চতাত হাতীকেইটা তাতে আছিলেগে কিবা কাৰণত আৰু আজি মন কৰিছোঁ আমি কাৰ্বি পাহাৰৰ অঞ্চলবিলাকত ইলেক্ট্ৰিকেল এনমেলি বা আমাৰ বিদ্যুৎস্পৃষ্ট হোৱা ঘটনা বহুত বাঢ়ি গৈছে আগতে ওখ গছত পৰে বুলি শুনা যায় মই এই কথা জানিব খুজিছোঁ যে আজি যে কৈছে অৰ্তব্য আপুনি নিজেই কৈছে গেজেপনি মাৰা হাবি আছিল আপুনি যেতিয়া প্ৰথম চাকৰি যোগ দি সেই এলেকাত কাম কৰিছিলে কিন্তু সেই হাবি লাহে লাহে উৎখাত হৈ গ'ল তাৰ কাৰণে আমাৰ মানুহ দায়ী বন বিভাগৰ তাৰ কাৰণে সমাজ দায়ী বন বিভাগৰ ক'ৰবাত হয়তো গাফিলতি আছে যাৰ কাৰণে আজি এইটো অৱস্থা হ'ল অৱশ্যে এটা কথা এই সময়ৰ সোঁতত আমি কিছুমান চেঞ্জ দিব নোৱাৰা হ'লেও উই আৰ নট ৰেডি ফৰ চেঞ্জ এটা কথা দেখিবি চাব লাগিব অতীত নহয় আমাৰ বৰ্তমান নহয় আমি যদি যিটো কোৱা হৈছে যে আমাৰ লেপটপকৈ লাগি থকা হাবিয়নী অঞ্চল কণ্টিগুইটি বুলি যাক কওঁ লেণ্ডস্কেপ ইকলজিত সেয়া কেনেকৈ নোহোৱা হ'ল আমি উভতি যাব লাগিব কলনিয়েল বুৰঞ্জীলৈ য'ত আমাৰ 1891 চনলৈকে প্ৰায় 4000 স্কুৱেৰ কিলোমিটাৰ মাটি আমি চাহ বাগিচালৈ ব্ৰিটিছ কলনিয়েলিষ্টসকলে কনভাৰ্ট কৰি লৈ গৈছিলে 1925 চনত এগ্ৰিকালচাৰ এক্সপেনশ্যনত ফাৰ্ডাৰ 6000 স্কুৱেৰ কিলোমিটাৰ গুচি গ'ল তেতিয়া যদি 10,000 স্কুৱেৰ কিলোমিটাৰ গুচি যায় তেতিয়া আমাৰ বন আৰু বনৰ যিসকল ৱাইল্ড লাইফ হাতী আৰু বনৰ সংখ্যাত বাঢ়ি গৈছিলে
তেতিয়া আমাৰ কলনিয়েল আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতী ধৰাটোত আমাক হেৰি কৰিছিলে, উৎসাহ যোগাইছিলে। আমাৰ তেতিয়া মেলা চিকাৰ উপায়টো আছিলে। গতিকে হৈছে কি ৰেভিনিউ অৰ্জন কৰাৰ উপৰিও হাতীৰ পপুলেশ্যনটো কণ্ট্ৰল ৰাখিছিলে। পিছত আমাৰ এটা হ'ল কি এটা সময় আহিলে য'ত আমি হাতী ধৰিব নোৱাৰা হৈ পৰিলোঁ। কিছু আইনগত কাৰণত আমাৰ মেলা চিকাৰ মেথড নাইকিয়া হৈ গ'ল। এটা কথা ক'ব লাগিব যে অতীতৰ ৰিফ্লেকশ্যনটো কিছু সময় আমাৰ তাত থাকি গ'ল কণ্টিনিউ কৰিলে। আৰু মই দ্বিতীয়তে দোহাৰিব বিচাৰিছোঁ কথা এটা যে যিটো অঞ্চলত আমি মৃত্যু দেখিছোঁ আজি অভাৱনীয় অকল্পনীয় যিটো কৈ আহিছে, সেই অকল্পনীয় দৃশ্যটোত এটা সৰু সুৰুঙা লুকাই আছে, মই ভাবিবলৈ বাধ্য হৈছোঁ। এই অঞ্চলটো এক বৃহত্তম অঞ্চল, মেচিভ এৰিয়া, 7,000 স্কোৱাৰ কিলোমিটাৰৰ ওপৰত, 7,000 স্কোৱাৰ কিলোমিটাৰ ওপৰত। এয়াই মই ভাবোঁ অসমৰ শেষ লাষ্ট ফ্ৰণ্টিয়াৰ হাতীৰ কাৰণে। মই এই বিষয়ে আহিম। আপুনি কৈছে বন বিভাগৰ ক'ৰবাত হয়তো গাফিলতি আছে, যাৰ কাৰণে আজি হয়তো সেই এসময়ৰ গেজেপনি মৰা হাবিয়ে যিটো আপুনি উল্লেখ কৰিছে সেয়া হয়তো উৎখাত হৈ গৈছে। আমাৰ সৈতে সংযুক্ত হৈছে ভূপেন তালুকদাৰ, আমাৰ ৰাজ্যৰ এজন প্ৰাক্তন বন বিষয়া আৰু এই প্ৰকৃতি হাতী সম্পৰ্কত এজন বিশেষজ্ঞ লোক। তালুকদাৰকে মই আপোনাক স্বাগতম জনাইছোঁ। এই যিটো ঘটনা, হৃদয় বিদাৰৰ মৰ্মান্তিক ঘটনা আমাক সকলোকে ব্যথিত কৰি তুলিছে। প্ৰকৃতি প্ৰেমী মাত্ৰেই তেওঁলোকৰ সকলোৰে চকুৰ ওলাইছে। আপুনি এই ঘটনা সন্দৰ্ভত আপুনি কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, আপুনি কি ক'ব বিচাৰিব? ঘটনাটো মৰ্মান্তিক ঘটনা। মই এই 45 বছৰত এই চাকৰিত থাকিলোঁ, কিন্তু এনেকুৱা ঘটনা মই ক'তো দেখাও নাই, শুনা নাই, কল্পনা কৰিব নোৱাৰি তাৰমানে আচলতে। আৰু এইটো সভা এইটোৱে যিটো মই ঠাইখিনিক যোৱা নাই, কিন্তু মই যিটো বুজি পাইছোঁ তাতে তাৰমানে হৈছে কি সন্দেহ মানুহৰ হোৱাটো স্বাভাৱিক। কাৰণ তাৰমানে এইটো বজ্ৰপৰিয়ে হৈছে না পয়জনিঙৰ কাৰণে হৈছে, কাৰণ পয়জনিংটো অসমত মানে ৱাইড স্প্ৰেড, চবফালেতো হৈ আছে, যে সন্দেহ স্বাভাৱিক এটা হ'ব। কিন্তু বজ্ৰপৰিয়ে যে এনেকৈ 18টা হাতী মৰিব পাৰে, এইটোও কিন্তু মানে ফট কৰি মানে মনটো মানে পতিয়ন যোৱাটো টান পৰে তাৰমানে। অৱশ্যে যিটো আমাৰ যে পষ্টমৰ্টেম ছেছনত যিটো কৰি আছে তাৰে ফলাফলটো পোৱা যাব। আৰু 2 নম্বৰ কথাটো হ'ল এইটো 18টা মানে মোটামুটি এইটো ক্লেন মানে এইটো হাতীক মাহাৰী বুলি কয়। তাৰমানে 2-3টা ফেমিলি লগ হৈ থাকে। আজিকালি অসমত তাৰমানে মাহাৰী পৰিয়ালত বাহিৰে মাহাৰীৰ বাহিৰে আপুনি চাহান নাপায় মানে খাদ্যই নাই। তালুকদাৰ, আপোনাৰ সৈতে অডিঅ' সংযোগ খন্তেক সময়ৰ কাৰণে বিচ্ছিন্ন হৈছে। মই আপোনাৰ ওচৰত আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম। আমাৰ সৈতে আছে এনিশা শৰ্মাই এই গোটেই ঘটনা সন্দৰ্ভত প্ৰাথমিক প্ৰতিক্ৰিয়া কি? এনিশা, মই যেতিয়ালৈকে ৱাইল্ড লাইফৰ যিমান দিন কাম কৰিছোঁ, আজি 20 বছৰৰ ওপৰ হ'ল, 25 বছৰ, এনেকুৱাটো কেতিয়াও আমি শুনাও নাই, কেতিয়াও পোৱাও নাই। আৰু তেতিয়া আমি প্ৰত্যেক মুহূৰ্ততে আমি কৈ আহিছিলোঁ যে এলিফেণ্ট কৰিডৰটো সদায় প্ৰটেক্টেড ৰাখিব লাগে। যিটো কনফ্লিক্ট হৈ আহিছে ফ্ৰম দ্য ভেৰি বিগিনিং, যেতিয়াৰ পৰা আমি এই ৱাইল্ড লাইফৰ এইখিনি কাম কৰিছোঁ, তেতিয়া সদায় আমি কওঁ যে ৱাইল্ড লাইফ কৰিডৰ যিটো আছে, যিটো এলিফেণ্ট কৰিডৰ আছে, সেইটো সদায় প্ৰটেক্টেড হ'ব লাগে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই বস্তুটো কেতিয়াও তেওঁলোকে মানে সেইটো যে গুৰুত্ব সহকাৰে ল'ব লাগে, সেইটো কেতিয়াও আমি দেখা নাই। তেনেকৈ বহুত কৰিডৰ তেনেকৈ নাইকিয়া হৈ গৈছে। কাৰ্বি আংলঙৰ যিটো আমাৰ নুমলীগড়ৰ সেই কৰিডৰটো, প্লাছ এপিনৰ পৰা যিটো আমাৰ এইটো কাজিৰঙা হৈ পেলাই যিটো সেয়া হৈ পেলাই নগাঁও এনেকৈ এই বুলি কয় কাৰ্বি আংলং যিটো ক্ৰছ বৰ্ডাৰ আছে, সেইখিনি কেতিয়াও প্ৰটেক্টেড নহয়। আৰু সদায় সেইটো কনফ্লিক্ট আছে। এতিয়া বেছিভাগ যিটো মই মানে দেখিছোঁ, যিটো কৰিডৰ এইটো আছে, সিহঁতে যিটো অৰিজিনেল যিটো ৰুট আছে সেই ৰুটটো দি তাহাঁতি যাবই, কিন্তু তাত তেওঁলোকে কিয় প্ৰটেকশ্যন দিব? এতিয়ালৈকে ডিমাৰ্কেশ্যন হোৱা নাই। কোনো এখন ফৰেষ্টেই তেনেকৈ নহয়, চব খোলা, কোনো প্ৰটেক্ট নাই। কিন্তু সেইমতে ৰিজাৰ্ভ ফৰেষ্ট কিন্তু ডিক্লেয়াৰ কৰি গৈ আছে, এইটো ৰিজাৰ্ভ ফৰেষ্ট, এইটো ৰিজাৰ্ভ ফৰেষ্ট। সেই ৰিজাৰ্ভ ফৰেষ্টৰ মতে কিন্তু তেওঁলোকে সেই ইমানখিনি বনকৰ্মী থাকিব লাগে, ইমানখিনি সেয়া ৰেঞ্জাৰ থাকিব লাগে, কিন্তু আপুনি যদি চাবলৈ যায় তাত সেইখিনি এবচেণ্ট নাথাকে। প্লাছ ডিমাৰ্কেশ্যন নোহোৱাৰ কাৰণে আজি মোৰ এটা বহুত দিনৰ আগতে ওলাইছিলে, যেতিয়া সুপ্ৰিম কোৰ্টে ব্লেংকেট বেন কৰিছিলে নৰ্থ ইষ্টত গোটেই ফৰেষ্টৰ চব কটা, সেইখিনি সময়ত কৈছিলোঁ আছাম ফৰেষ্ট এক্সিষ্ট অনলি অন পেপাৰ্ছ। মই কৈছিলোঁ সেইটো কাৰণে বহুত সেয়া হৈছিল পাৰ্লামেণ্টত। কিয় কাৰণে? কাৰণ যেতিয়া য'ত 600 আছে তাত গৈ পেলাই 200 আছে স্কুৱেৰ ফিট।
স্কুৱেৰ কিলোমিটাৰ্ছ আছে এতিয়া এখন ফৰেষ্টত 3খন ফৰেষ্ট একেলগে আছে এখন ফৰেষ্ট পুৰা নাইকিয়া হৈ গৈছে মানুহৰ মুখৰ আগতে নাইকিয়া হৈ গৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মুখৰ আগতে নাইকিয়া হৈ গৈছে কেনেকৈ নাইকিয়া হৈ গ'ল আজি কিহৰ কাৰণে এইটো কনফ্লিক্ট আহিছে সেইটো কনফ্লিক্টৰ কাৰণেতো আজি মই ভাবোঁ যে এইটো কেতিয়াও নহয় এইটো চেভেটিছ এইটো হৈছে তেওঁলোকে পটেছিয়াম চাইনেটটো দিয়ে এটা এনেকুৱা বুটৰ লগত মিলাই পেলাই এনেকুৱা ঠাইত দি দিয়ে যিটো তেওঁলোকে সেইটো খাই পেলাই খোৱাৰ পিছত তেওঁলোকে অলপ দূৰ যাব পাৰে গৈ পেলাই তেনেকুৱা মৃত্যু হয় মানে এই গোটেই হয়তো সেইখিনি বস্তু তেনেকুৱা ধৰণৰ মই সেই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম আৰু লগতে হাতী মানুহৰ সংঘাত অসমত ক্ৰমাৎ ব্যাপক হৈ পৰিছে এই বিষয়লৈ আলোচনা কৰিম কিন্তু তাৰ আগতে মই বিৰতিলৈ যাম বিৰতিলৈ যোৱাৰ পূৰ্বে মই সৌম্যজিৎ দত্ত তেখেত নেশ্যনেল বেংকৰ সঞ্চালক সৌম্যজিৎ দত্তই এই গোটেই ঘটনা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া এবাৰ চাই লওঁ তাৰপিছত মই বিৰতিলৈ যাম প্ৰাকৃতিকভাৱে যদি হাতীবোৰৰ মৃত্যু হোৱা নাই এইটো যদি হত্যা হয় তেতিয়াহ'লে হত্যাকাৰীক যাতে উচিত শাস্তি প্ৰদান কৰে বিতংকে জানিবলৈ হলে আমি অলপ অপেক্ষা কৰিব লাগিব আমি পোষ্টমৰ্টম ৰিপৰ্টৰ কাৰণে ৰখি আছো প্ৰাকৃতিকভাৱে যদি হাতীবোৰৰ মৃত্যু হোৱা নাই এইটো যদি হত্যা হয় তেতিয়াহ'লে হত্যাকাৰীক যাতে উচিত শাস্তি প্ৰদান কৰে বিতংকে জানিবলৈ হলে আমি অলপ অপেক্ষা কৰিব লাগিব আমি পোষ্টমৰ্টম ৰিপৰ্টৰ কাৰণে ৰখি আছো নিঃসন্দেহে পোষ্টমৰ্টেম মৰণোত্তৰ পৰীক্ষা সম্পন্ন ইতিমধ্যে হৈছে আমি সকলোৱে বিচাৰিছো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা হওক আৰু তাত আচল কাৰণটো হয়তো প্ৰকাশিত হ'ব এই বিষয়ে অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওদি কাহিনী শুনোৱা পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা ঘৰৰ চকুৰ পৰা একো খালি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন सुपरहिट मंत्रा पुल शूट स्लाइड रिपीट सुपरहिट पुल शूट स्लाइड रिपीट पुश जंप ग्लो रिपीट येलो डायमंड रिंग्स के पैक के साथ पाओ सुपरहिट टॉयज टेस्ट भी सुपरहिट टॉयज भी सुपरहिट এইবোৰ কি হৈছে ৰে বন্ধু মাটি তপদেৱতা সমাইছে ভাল ফসল পাবলৈ হলে লাগে সিলভানৰ পুষ্টি ফসলৰ জান পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহলে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজবুত ৰাখে সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছো এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰত কথা পাতি আছো এটা অত্যন্ত হৃদয় বিদাৰ মৰ্মান্তিক ঘটনাৰ বিষয়ে য'ত একেলগে একেথোপতে 18টা গজৰৰ মৃত্যুৰ সন্দৰ্ভত এই বিষয়ে আমি আলোচনা কৰি আছো মই পুনৰবাৰ যাব বিচাৰিছো পদ্ম হাজৰিকাৰ ওচৰলৈ পদ্ম হাজৰিকা ডাঙৰীয়া ইতিমধ্যে আমি দেখিবলৈ পাইছো অসমত হাতী মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাইছে এই বিষয়ত আপুনিও বিধানসভা মজিয়াৰ প্ৰসংগ উত্থাপন কৰিছিলে এই প্ৰসংগত আপোনাৰ কি ক'বলগীয়া আছে হাতী মানুহৰ সংঘাত এইটো বা হাতীৰ ঘৰখন লৈ পেলাই যে বিধানসভাৰ মজিয়াত যোৱাবাৰ মই এটা বেচৰকাৰী প্ৰস্তাৱ আনিছিলো এই ফৰেষ্ট সম্পৰ্কত তেতিয়া মই কৈছিলো যে হাতীৰ ঘৰখন ৰক্ষা কৰিবৰ কাৰণে আমি কিছু পৰিকল্পনা লোৱাৰ প্ৰয়োজন আছে আমি হাতী মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে হ্ৰস্বম্যাদী পৰিকল্পনা লাগিব আৰু দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব যে এই ক্ষেত্ৰত যিমানখিনি আমি পদক্ষেপ ল'ব লাগিছিল যোৱা দিনবিলাকত সিমান পদক্ষেপ লোৱা হোৱা নাই যেন
হস্তিপ্ৰেমী হিচাপে এই কথাবিলাক মই অনুভৱ কৰোঁ গতিকে ইয়াৰ এটা স্থায়ী সমাধান কৰিবৰ কাৰণে কাৰণ মানুহৰতো মৃত্যু হৈ আছে হাতীৰ হাতত আৰু ঠিক তেনেকে হাতীৰো মৃত্যু হৈ আছে তে এই ক্ষেত্ৰত কি কৰিব পাৰি কাৰণ মানুহে সদায় এই সংঘাত লৈ পেলাই দুখ বেজাৰ পায়ে থাকিব নেকি হস্তিৰ হাতত মানুহ মৰিলেও দুখ পাব লগা হয় আৰু হাতীৰ এনে কৰুণ মৃত্যুও আমাক কন্দুৱায় তো এই ক্ষেত্ৰত মই ভাবোঁ যে প্ৰপাৰ এটা ইনভেষ্টিগেশ্যন হওক আৰু চিৰিয়াছলি আমি ভাবি গুণি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে মিলি আমি পৰিকল্পনা ভালকৈ লোৱাৰ প্ৰয়োজন আছে হানিখনে হাতী মানুহৰ সংঘাত আমি ক্ৰমাৎ ব্যাপক হোৱা পৰিলক্ষিত হৈছে মই মুবিনা আখতাৰৰ ওচৰলৈ আহিছোঁ মুবিনা আখতাৰে কি ক'ব কাৰণে হাতী মানুহৰ সংঘাত সন্দৰ্ভত মুবিনা আখতাৰ অধ্যয়ন কৰিছে কামো কৰিছে কিন্তু আমি ইমানবিলাক কথা কোৱা হৈছে ইমানবিলাক আলোচনা হৈছে কিন্তু দেখিবলৈ পাইছে যে এই সংঘাত নিৰসনৰ কোনো পথ পোৱা নাই আচলতে ক্ৰমাৎ ব্যাপকতৰ হৈ পৰিছে কি ক'ব বিচাৰিব মাননীয় বিধায়কগৰাকীয়ে ক'লে যে আমি দুটা হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদীৰ কথা দীৰ্ঘম্যাদী ব্যৱস্থাটো কি হ'ব এটা সাধাৰণ প্ৰশ্ন মানুহে কৰে যে হাতীবোৰ যেতিয়া খেদি দিম সিহঁতে ক'ত যাব সিহঁতে যাবলৈতো ঠাই নাই আমি যে কৈছোঁ যে 300ৰ ওপৰ আমাৰ সংৰক্ষিত বনাঞ্চল আছে প্ৰস্তাৱিত সংৰক্ষিত ক'ত আছে দেখাই দিয়কচোন এখনো দেওপাহাৰখন লাগি লাগি কোনোমতে এতিয়া ৰিজাৰ্ভ ফৰেষ্ট এটা ষ্টেটাছ পাইছে বাট উই ৱান্ট ইট এজ এ কনজাৰ্ভেশ্যন ৰিজাৰ্ভ ফৰেষ্ট বুলি যদি থাকে তেতিয়াহ'লে চৰকাৰে তাত যি ইচ্ছা তাকে কৰিব পাৰে আপোনালোকে দেখিলে ঘোঁৰাকাটিত কি হ'ল সেইটো এটাতো এলিফেণ্ট হেবিটেট আছিল তাতো ঔদ্যোগিক প্ৰকল্প স্থাপন কৰি দিলে তাৰপাছত পতঞ্জলি ফাৰ্মখন আহিলে তাত বোলে 500 টকীয়া আপোনাৰ হেৰি নাই তাত আপোনাৰ কেনেকৈ উইদাউট নটাৰী চাইন কেনেকৈ তাতে পাৰ্মিশ্যন দি দিলে গোটেই অসমত গোটেই বিটিএডি এলেকাত কাৰ্বি আংলং এভৰিৱেৰ আপুনি য'তেই যায় কাছাৰত যাওক চবতে একে মাইনিঙৰ প্ৰব্লেম দিহিং পাটকাইত যাওক একেখিনিয়ে প্ৰব্লেম আমাৰ কথাটো হৈছে যে অসমক আমি সদায় কৈ আছোঁ আমাক গুজৰাট মডেল নালাগে ৰাজস্থান মডেল নালাগে অসম ইটছেল্ফ ইজ এ মডেল আমি আমাৰ এই মডেলটোত থাকিব লাগে উই আৰ এন ভেৰি ইম্পৰ্টেণ্ট বায়'ডাইভাৰ্ছ ৰিজন অকল গোটেই অসমখন ভাৰতবৰ্ষত নহয় গোটেই পৃথিৱীত এই যে ইষ্টাৰ্ণ হিমালয়ান ৰিজনটো ইমানখিনি নদী ইমান বিভিন্ন প্ৰজাতিৰ বিভিন্ন জীৱ জন্তু আপোনাৰ যিখিনি ফৰেষ্ট আছে আমাৰ ইকনমিটো আমি তেনেদৰে গঢ় দিব লাগিব এই কথাটো আমি কৈ আছোঁ আজি হাতীৰ দৰে বৃহৎ প্ৰাণী এটাৰ এই অৱস্থা আপুনি ভাবক যে সৰু সৰু যিবিলাক ৱাইল্ড লাইফ আছে কোনোমতে সেইদিনাখন পিগমি হকটোক যেনিবা উই হেভ ব্ৰট ইট বেক ফ্ৰম দ্য ব্ৰিংক অফ এক্সটিংচন হিস্পিড হেয়াৰ আমি যদি কওঁ এই সৰু কি কয় লাজুকী বান্দৰ এনেকুৱা ধৰণৰ জীৱ প্ৰজাতিবোৰ এইবোৰতো আমাৰ চকুৰ আগত নাইকিয়া হৈ গৈ আছে আজি আপুনি কাৰ্বি আংলং আপোনাৰ গোটেই সেই ষ্ট্ৰেছটোত যেতিয়া বাঁহটো আমাৰ বনজ সম্পদ নহয় বুলি কৈ দিলে বাঁহ কটাৰ যিটো ধুম উঠিল এতিয়া হাতীয়ে কি খাব হাতীয়ে য'ত আছে টকলা অৰণ্যকেইখনত সিহঁতৰ কাৰণে খাবলৈ না তৰাণী আছে না বনৰীয়া কলগছ আছে না ঔগছ আছে না বাঁহগছ আছে আমি কেৱল ব্যৱসায়ে কৰিম নেকি আমি অকল মানুহকেইটাই জীয়াই থাকিম নেকি অকল মানুহৰ কথা চিন্তা কৰোঁতে পৃথিৱীত আজি আমি কোভিড সৃষ্ট এইটো পৰিস্থিতিৰ সন্মুখীন হৈছোঁ তথাপিও আমাৰ লাজ হোৱা নাই আমি তথাপিও আকৌ আমি এই বন্যপ্ৰাণীৰ মানে এই নিৰ্বিচাৰ হত্যাকাণ্ডত আৰু মই ভাবোঁ যে যোৱা বছৰ আমাৰ আটাইতকৈ দুখ লাগিছিল যে কোভিড পৰিস্থিতিৰ মাজত আমাৰ EIAৰ নিচিনা এখন ড্ৰেকনিয়ান এখন অনা হৈছিল গতিকে আপুনি যদি চাওক কিন্তু মোৰ তাৰ পাছতো মই দেখোঁ যে ছত্তীশগড়ত হওক ঝাৰখণ্ডত হওক তেওঁলোকৰ ট্ৰাইবেল কমিউনিটিজ দে হেভ কাম ফৰৱাৰ্ড তাহাঁতে নিজে আহি পেলাই নিজৰ অৰণ্য সুৰক্ষাৰ কাৰণে ফাইট দিছে কিন্তু সেইটো অসমত আমি ক'ৰবাত মানে লেকিং অনুভৱ কৰিছোঁ আমি য'তে যাওঁ আপুনি জানে জয়ন্ত দাস ওদালগুৰিত দীপেন বড়ো এফচুৰ এতিয়া প্ৰেচিডেণ্ট আমি কিমান কষ্ট কৰিলোঁ সেই সময়ত এলিফেণ্টছ অন দ্য লাইন বুলি এটা ইণ্ডো ভূটান আৰু আমেৰিকা US-ৰ এটা প্ৰজেক্ট সেইটোত আমি যেতিয়া গৈছোঁ তেতিয়া দেখি পেলাই ইমান দুখ লাগিছে যে গোটেই আপোনাৰ ভূটানৰ পাহাৰৰ নামনিৰ যিমান ফৰেষ্ট কেৱল চাহ বাগান মোক এটা কথা কওক যে আমি এটা মনোকালচাৰ লৈ পেলাই কেনেকৈ আমি বায়'ডাইভাৰ্চিটি জীয়াই ৰাখিম কেনেকৈ বায়'ডাইভাৰ্চিটি নাথাকিলে আমি কেনেকৈ থাকিম আমি ভাত খাম ক'ৰ পৰা আমাৰ এগ্ৰিকালচাৰ কেনেকৈ হ'ব এই সাধাৰণ কথাখিনি যদি নীতি আমি প্ৰস্তুত কৰিব নোৱাৰোঁ আমি তৰুণ গগৈ চৰকাৰৰ দিনত দেখিছিলোঁ মই নিজেই তেতিয়া বন্যপ্ৰাণী উপদেষ্টা পৰিষদত আছিলোঁ মই তেখেতক কৈছিলোঁ যে চাহ বাগান এই ক্ষুদ্ৰ চাহ বাগান আমি কেৱল চাহ বাগান কৰি থাকিলে নহ'ব তেতিয়া তেখেতে কৈছিল যে নহয় আমাকতো গ্ৰীণ কাভাৰটো দিছে অ'কে কিন্তু বায়'ডাইভাৰ্চিটি ছাষ্টেইন কৰা নাই এতিয়াও আমি কি কৰিছোঁ কিছুমান ডিগ্ৰেডেড ফৰেষ্ট লেণ্ডত আমি এই
চেগুন লগাইছো বা তেনেকুৱা ধৰণৰ মনোকালচাৰ প্লান্টেশন কৰি আছো আমাৰ কেৱল উদ্দেশ্য হৈছে 5 বছৰ বা 10 বছৰৰ পিছত হেবোৰ আমি কাটিম কিন্তু আমি কেতিয়াও ভবা নাই যে হাতীয়ে কি খাব বান্দৰে কি খাব গতিকে এনেকুৱা এটা পৰিস্থিতি হৈছে যে এতিয়া আমাৰ ঘৰৰ সন্মুখলৈ হাতী আহিছে ঘৰৰ সন্মুখলৈ বান্দৰ আহিছে আৰু সিহঁতে লগত এই ভাইৰাছবোৰ লৈ আহিছে জুনোটিক ডিজিজেস এইবোৰ সাংঘাতিক এটা ডাঙৰ কথা যিবোৰ কথা মই ভাবো যে আমাৰ নীতি নিৰ্ধাৰকসকলে জানাটো খুব দৰকাৰ আৰু তেওঁলোকে এইটোৰ ওপৰত নীতি যুগুতোৱাৰ এইটো মই ভাবিছো সময় সমাগত মুবিনা আক্তাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰসংগ এই উপস্থাপন কৰিছে আচলতে আমাৰ নীতি প্ৰস্তুত কৰোঁতে আমি ক'ৰবাত ভুল থাকি গৈছে আমি সদায় মানুহৰ স্বাৰ্থৰ কথা ভাবো কিন্তু আমাৰ প্ৰাকৃতিক পৰিৱেশৰ কথা ভাবা নাই যাৰ ফল আজি কবিসৃষ্ট পৰিস্থিতিৰ জৰিয়তে আমি ভুগিবলগীয়া হৈছে মই আমাৰ নিউজ ডেস্কত থকা পৰাগমণি আদিত্যৰ ওচৰত যাম কিন্তু তাৰ মই অকণমান ভূপেন তালুকদাৰ জড়িত আছে তেখেতৰ সৈতে মই সংযুক্ত হ'ব বিচাৰিছো তালুকদাৰ ডাঙৰীয়া এই হাতী মানুহৰ সংঘাত নিৰসনৰ কাৰণে অসমত বহুবিলাক কথা কোৱা হ'ল বহু আঁচনিৰ কথা কোৱা হ'ল কিন্তু সকলো যেন ফুটুকাৰ ফেনত পৰিণত হৈছে আমাৰ ৰাজ্যত ক্ৰমাৎ এই সংঘাত আৰু অধিক ব্যাপক হৈ পৰিছে তালুকদাৰ হয় হয় কি ক'ব হাতী মানুহৰ সংঘাতৰ বিষয়ে হেল্ল' হয় হাতী মানুহৰ সংঘাতৰ বিষয়ে কি ক'ব আপুনি চাওক এতিয়া মই শুনক মই আগতে কৈছো মই এইগিলাখন আগতে কৈছিলো তাৰমানে আমাৰ হাতীৰ লগত যিটো আমাৰ আজি যিটো আমি ব্যৱস্থা লৈ আছো কিছু বছৰ ধৰি প্ৰায় ধৰক 3 দশক 4 দশক ধৰি এই বস্তুটো কমপ্লিট এডহক আমি আমাৰ কোনো প্লেন নাই আমাৰ কোনো পলিচি নাই আমাৰ কোনো ইভিন হাতীটো আমি কেনেকৈ খেদিম সেইটো আমি নাজানো আমাৰ মানুহবিলাকে ভাবে যে ফৰেষ্টৰ মানুহ এটা হ'লে হাতীটো যে নেজত ধৰি টানি লৈ যাব অসম্ভৱ কথা যে ট্ৰেইনিং এনে কোনো ট্ৰেইনিং হোৱা নাই আজিলৈকে ফিল্ড ষ্টাফৰ কোনো ট্ৰেইনিং হোৱা নাই যে হাতীক কেনেকৈ খেদিব লাগে হাতীৰ মুড কেনেকুৱা তাৰ বিহেভিয়াৰ কেনেকুৱা তাৰ বায়'লজি কেনেকুৱা কোনোৱে নাজানে খালি মানে তলৰ খাপৰ মানুহবিলাকক এৰি দিছে তোমালোকে যি কৰা কৰি থাকা ওপৰৰ কোনো পলিচি নাই আৰু যদি ভাল কৰি চাই আমাৰ কোনো আমাৰ আজিলৈকে তাৰমানে এনেকুৱা ডাটা এটা বেছ নাই ফৰেষ্ট ডিপাৰ্টমেণ্টত মেন এনিমেল কনফ্লিক্টত যিটো এনালাইচিছ কৰাৰ সুবিধা পাব পাৰে কোনো নাই তলত দেখি মানুহ এটা কৰিছে তাহাঁতে পাব্লিকৰ গালি খাইছে অকথ্য কষ্ট খাইছে কিন্তু একো নাই আৰু মই এটা কথা বাৰে বাৰে কৈ আছো আজিও মই কম আমি ব্ৰিটিছৰ পলিচিটো আমি অলপো তাৰ পৰা এৰা দি আহিব পৰা নাই কাৰণ আমি গছ পুতিব পাৰিম কাঠনি কৰিব পাৰিম কিন্তু আমি ফৰেষ্ট কৰিব নোৱাৰো ফৰেষ্ট নেচাৰে কৰিব আৰু সেইটো কামে আমি কৰা নাই খালি তাৰমানে আমি কৈছো কি গছ পুলি মানে আমি হিচাপ দিছো ইমান লাখ পুতিলো ইমান এই লাখ লাখ গছ পুতি তাৰমানে বন্যপ্ৰাণী ৰখা নাযায় হাতীটো বাদেই দিয়ক অন্য প্ৰাণীও ৰখা নাযায় কাঠনি এখন তৈয়াৰ কৰিব পাৰিম কিন্তু ফৰেষ্ট এখন তৈয়াৰ কৰিব লাগিব নেচাৰে কৰিব লাগিব আমি সেইটোক নাযাওঁ আমি কষ্ট বেনিফিট এনালাইচিছ আমি কেইডাল গাছ পুতিম 50 বছৰ পাছত কিমান গাছ আমি ৰিটাৰ্ণ পাম সেইটো ব্ৰিটিছৰ পলিচি কলনিয়েল পলিচি আজিও আমি সেইটোতে আছো তাতকৈ ডাঙৰ কথা হ'ল কি তাৰমানে আমি এই এটা মস্ত ডাঙৰ সমস্যা পাব্লিকৰ তাৰমানে তাৰ পেটত গুৰি পৰিছে আৰু ফৰেষ্টৰ ষ্টাফবিলাক একো কৰিব তাক এৰি দিছে কোনো কাই একো নাভাবে কোনো একো নকৰে মই 47 চাকৰি কৰিছো মই পাইছোতো বস্তুটো কোনো হিচাপ নাই খালি ৰেঞ্জ অফিচাৰৰ মাথাত এৰি দিছে তাৰ বাছাৰ উপায় নাই তলৰ ষ্টাফ কেইটাক দিছে ষ্টাফ কেইটা কৰিব কি একো কৰা নাই আৰু এতিয়া ডাইমেনশ্যনটো ইমান বাঢ়ছে যে এতে তাৰমানে ফটকে কিবা এটা কৰিছে কালিয়ে কৰি পৰহি এটা ৰিজাল্ট পাম তেনেকুৱা কথা নহয় এইটো সময় লাগিব মই এই হাতী মানুহৰ কনফ্লিক্টত সৰু সুৰা মিটিঙত বহুতত গৈছো আমাৰ লেকচাৰ দিয়ে কি লং টাৰ্ম শ্বৰ্ট টাৰ্ম মানে মিটিগেশ্যন মেজাৰ আপুনি শ্বৰ্ট টাৰ্মটো বুজিলো দে লং টাৰ্মটো কি আজি 30-35 বছৰ সেই মিটিঙত সেইটোৱে শুনি আছো লং টাৰ্ম শ্বৰ্ট টাৰ্ম হাৰে শ্বৰ্ট টাৰ্মটো বুজিলো তুমি হাতী খেদি দিয়া কিন্তু লং টাৰ্মটো কি লং টাৰ্মটো আজিলৈ কৰা নাই কিয় কোনে পলিচি কৰি মেন কৈছে যে এইটো লং টাৰ্মত আমি এই কৰিম 40 বছৰ 30 বছৰ 35 বছৰ পাৰ হৈ গ'ল লং টাৰ্মটো ক'ত থাকিল তালুকদাৰ ডাঙৰীয়া আপোনাৰ বক্তব্যৰ জৰিয়তে আমাৰ আচলতে আমি গোটেই বস্তু নীতি প্ৰস্তুত কৰা আমাৰ বিভাগীয় ফুপুৰাচৰটো আচলতে উদঙাই দিছে আপুনি আচলতে কি হৈ আছে প্ৰকৃততে হয় তালুকদাৰ মই আপোনাৰ আচলতে আকৌ এবাৰ যাবলৈ মই চেষ্টা কৰিম মই এবাৰ নিউজ ডেস্কত আছে পৰাগমণি আদিত্য মই এই কথা জানিব বিচাৰিছো এই যিটো এলেকাৰ কথা কোৱা হৈছে চাপানালা এলেকাত যিহেতু পৰাগমণি দীৰ্ঘদিন তাত সাংবাদিকতাৰ সূত্ৰে তাত কাম কৰি আহিছে তাত সেই এলেকাৰ সৈতে সুপৰিচিত
তাত হাতী মানুহৰ সংঘাত ক্ৰমাৎ তীব্ৰ হৈ পৰা পৰিলক্ষিত হৈছে তাত গছ গছনি উদং হৈ গ'ল আৰু ইতিমধ্যে তাত হাতী বন্ধু বুলি এটা গ্ৰুপে তাত তেওঁলোকে কিবা ঘাঁহ লগাইছিলে কিন্তু সেইবিলাকে আচলতে শ্বৰ্ট টাইমিয়াৰ এই হস্তমেধি এইবিলাক ব্যৱস্থাৰে গোটেই হাতী মানুহৰ সংঘাতটো নিৰসন কৰিব পৰা যাব জানো কি ভাবে আপুনি কি ক'ব বিচাৰিব বদলতে এটা কথা যে আপুনি আজি 1993-94 চন মানত যেতিয়া আজি বাতৰিত আপুনি বন্য বিশ্ব সম্পাদনা কৰিছিল তেতিয়াও মই তালৈ ৰিপৰ্টিং কৰিছো তাৰ পিছতো কৰিছো দুটা ঘটনা হৈছে মই প্ৰথম এটা ঘটনা কম সকলোৱে জানে যে কলিয়াবৰত মিছা আৰ্মি কেম্পটো আছে মিছা আৰ্মি কেম্পটো মিছা প্ৰথম 4-5 কিলোমিটাৰ দূৰত্বৰ ভিতৰত আছিল এইটো গৈ 12 কিলোমিটাৰলৈকে দীঘল হৈ গ'ল আৰু আঞ্জুকপানী পৰ্যন্ত তালৈকে আৰ্মি কেম্পটো মোটামুটি বহল হৈ গ'ল আৰু তাৰ সিফালে এটা পপুলেশ্যন এৰিয়া আছিল আৰু তাৰ কাষত পাহাৰ আছিল পাহাৰকেইটা আছিল ধুল পাহাৰ আছিল আৰু ৰেকা পাহাৰ আছিল 1990 চনৰ পৰা যেতিয়া পাহাৰকেইটা বেদখল হ'ল শিলবোৰ ভাঙি যেতিয়া খোৱাবলৈ ল'লে আৰু তাত মানুহ সোমাবলৈ ল'লে অনুপ্ৰৱেশ হ'ল আৰু মানুহে বেদখল কৰিলে আৰু বেদখল কৰাৰ পিছত এটা ডাঙৰ সমস্যা হ'ল এই হাতীৰ জাকটো আচলতে আগতে কাজিৰঙাৰ পৰা আহিছিল আৰু আগতে আঘোণ মাহ গৈ পুহ মাহৰ পাছত আৰু আমাৰ এলেকাবোৰত হাতী নোলায় প্ৰতি বছৰে আঘোণ মাহত আহে হাতী কিন্তু ধান খাবলৈ আজি অহা নাই গাঁৱত হাতী আজি সোমোৱা নাই হাতী শ বছৰ ধৰি গাঁৱত সোমাই আছে কিন্তু যি আপোনাৰ আঘোণ মাহ পাৰ হৈ গ'ল হাতী জাকটো নাহে ধুল পাহাৰত আপোনাৰ তাত বেদখল হ'ল ৰেকা পাহাৰত বেদখল হ'ল আঞ্জুকপানীত একদম ডাঙৰ বৃহৎ জনবসতি হ'ল আঞ্জুকপানী পৰ্যন্ত সেনাবাহিনী কেম্পটো হ'ল এতিয়া হাতীকেইটা যেতিয়া আগতে আছিল যে বানপানী যেতিয়া হয় বানপানী হ'লে কাজিৰঙা হাতীকেইটা ৰাস্তা পাৰ হৈ দক্ষিণ কাৰ্বি আংলঙলৈ আহে তাৰপাছত ক্ৰমান্বয়ে জখলাবন্ধা কুঠৰি এলেকাটো পাৰ হৈ আহি আপোনাৰ আঞ্জুকপানী ইত্যাদি পাৰ হৈ আহি তেনেকৈ আপোনাৰ চালনা এই পাৰ হৈ আহে উদমাৰী পাৰ হৈ আহে তাৰপাছত আহি আপোনাৰ চাপানালা চোৱাং বনাঞ্চল পাৰ হৈ কন্দলি কঠীয়াতলি পায় আৰু কেতিয়াবা এইকেইটা হাতী যে কামপুৰ লংজাপ এনেকৈ লংকা কাকি আগবাঢ়ি যায় বা কেতিয়াবা আধা বাটৰ পৰা উঠি যায় এইটো আছিল ট্ৰেক আজিকালি হাতী খেতিয়ে অত্যাচাৰ ক'ত কৰে কওকচোন আজিকালি পাহাৰৰ কাষৰ গাঁওখিনিত অত্যাচাৰ নকৰে আজিকালি নেশ্যনেল হাইৱেৰ কাষত অত্যাচাৰ কৰে চামুগুৰি ঠাই টুকুৰা বা পুৰণিগুদাম ঠাই টুকুৰা নেশ্যনেল হাইৱেৰ লগত সেইবোৰ এলেকাত যোৱা 100 বছৰ 200 বছৰত বনৰীয়া হাতীৰ জাক আহি অত্যাচাৰ কৰা ৰেকৰ্ড নাছিল কিন্তু যোৱা 10 বছৰ ধৰি বনৰীয়া হাতীৰ জাকে নেশ্যনেল হাইৱে এলেকাবোৰৰ গাঁওবোৰত ৰেইড কৰে সন্ধিয়া হ'লে আজি হাতী ক'ত থাকে আমি কেনেকে কওঁ অসমত হাতী ক'ত পায় কাজিৰঙাত পায় মানসত পায় এনেকে আমি হাতীৰ কথা কওঁ আজি মোক সোধকচোন হাতী ক'ত পায় মই ক'ম হাতী গেন্ধালিত ঘন গগৈ বাৰীত পায় ঘন গগৈ নামৰ খেতিয়কজনৰ 200 বিঘা মাহবাৰী এখন আছে তাত হাতী দেখিবলৈ পায় ক'ত পায় ভাইটিৰ ৰাবাৰ বাগানত পায় বৰাগুৰি পদুমণিৰ ওচৰত যিখন ৰাবাৰ বাগান আছে ভাইটিৰ পায় হাতী বন্ধা বাহনিত পায় হাতী ক'ত পায় বুলি সুধিলে ল'ৰা ছোৱালীয়ে ক'ব যে ঘন গগৈ বাৰীত হাতী পায় তাৰ মানে কি হৈছে হাতীৰ থাকিবলৈ ঠাই নাই এটা হাতীয়ে 200 কিলোগ্ৰাম খায় এই হাতীৰ জাকটো যেতিয়া মই এবাৰ ৰেকৰ্ড কৰিছিলো তেতিয়া তাত 240-50টা হাতী আছিল প্ৰায় 250 হাতী আছিল সেই তেতিয়া সময়ত আজি তাৰিখত 238টা হাতী আছিল 238টা হাতীৰে 18টা হাতী কমিল আৰু 238টা হাতী আছিল এটা এটা বিশাল জাক আছিল আপুনি চাব 10 বছৰৰ ভিতৰত এই জাকটো দুফাল হ'ব এফাল আৰ্মি কেম্পটোৰ সিফালে গুচি যাব এফাল এইফালে হৈ যাব আৰু তাৰপিছত ইয়াত প্ৰতিবাৰে চামুগুৰিটো হৈছে পুৰণিগুদামত হৈছে কঠীয়াতলিত হৈছে বিদ্যুৎ লগাই মাৰিছে ভীমকল আপোনাৰ ভীমকলত আপোনাৰ ফুৰাদন দি পেলাই ভীমকল একাশী ভীমকল এথোকা ভীমকল দি থৈ আহে খাই পেলাই মৰে বা প্ৰায়ে DFOৰ লগত মোৰ নগাঁৱত কাজিয়া লাগে প্ৰায়ে সেই এলেকাৰ ৰেঞ্জ অফিচাৰ বিট অফিচাৰ ফৰেষ্টাৰৰ লগত মোৰ কাজিয়া লাগে মই কওঁ যে আমুকখন গাঁৱত হাতী মাৰিব বিচাৰিছে আমুকত হাতী মাৰিব ওলাইছে বা এনেকুৱা ধৰণৰ কথাবোৰ মই কওঁ কেতিয়াবা প্ৰটেকশ্যন দিবৰ কাৰণে কওঁ আজিৰ পৰা 5 বছৰ আগত প্ৰমীলাৰাণী ব্ৰহ্মই যেতিয়া এই দায়িত্ব ল'লে মই মমিনা বাইদেৱে জানে তেখেতো তালৈ গৈছে হাতীৰ অৱস্থা সেই দুৰৱস্থাত ভ্ৰমণ কৰিছে বিনোদ দুলুবুৰাই ভাল কাম কৰিছে কিন্তু মই গৈ ক'লো যে চাওক তাত এটা স্পেচিয়েল প্ৰটেকশ্যন দিয়ক 50টা হাতী মৰিব 5 বছৰ মই কৈ আহিছিলো 50টা হাতীতকৈ বেছি হাতী দুৰ্বৃত্তৰ হাতত মৰিল আৰু এইটো কথাও মই জানো যে বহুত হাতীৰ মৰা ৰেকৰ্ডেড হোৱা নাই হাতী মাৰি মাংস মিজোৰাম পৰ্যন্ত চোৰাং চালান হৈছে এইটো খবৰো মই তাত জানো গতিকে যিটো পৰিস্থিতি হৈ আছে সংঘাতটো বিপদজনক হৈ আছে কোনেও ভাবা নাই এটা হাতী 200 কিলোগ্ৰাম খায় এদিনত 200 কিলোগ্ৰাম খায় অধিক বিপদজনক হৈ পৰিছে আপুনি সঠিক কথা কৈছে সংঘাত ক্ৰমাৎ অধিক বিপদজনক হৈ পৰিছে মই যদি সংযুক্ত হৈছো নগাঁৱৰ পৰা ৰাজফুকন যদি আছে মই ৰাজফুকনৰ সৈতে কথা পাতিব বিচাৰিছো ৰাজফুকন আছে আমাৰ সৈতে নগাঁও বা ৰাজফুকন সংযুক্ত হৈছে নেকি হেল্ল' নগাঁও বা ৰাজফুকন সংযুক্ত হৈছে মোৰ লগত বৰ্তমান উপস্থিত আছে হাতী বন্ধুৰ ক্ৰু মেম্বাৰ বিনোদ দুলুবৰা তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক তেখেতে আজি আচলতে সমগ্ৰ ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছিলে পুৱা বেলাৰ পৰা আৰু যথেষ্ট আৱেগিক হৈ পৰিছিলে আমি দেখিবলৈ পাইছিলো তেখেত আমাৰ লগত বৰ্তমান উপস্থিত আছে আমি তেখেতৰ পৰা জানিব বিচাৰিছো আচলতে কি পৰিৱেশ প্ৰথম গৈ আপুনি দেখা পাইছিলে বা তাক লৈ কি ধাৰণা কৰিছে হয় আমি যেতিয়া সেই স্থানত উপস্থিত হৈছিলো আৰু অতিকৈ মৰ্মান্তিক আৰু হৃদয় বিদাৰক মই যিটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো ইমানে এটা দৃশ্য যিটো মই মোৰ জীৱন কালত আজিলৈকে তেনেকুৱা দৃশ্য মই দেখা নাই আৰু তাত গৈ যেতিয়া উপস্থিত হৈছিলো সেই জেগাটো পৰ্যবেক্ষণ কৰিছিলো তাত দেখিলো গোটেইখন টকলা পাহাৰ আৰু
ইয়াৰ মূল কাৰণটোৱে হ'ল ফৰেষ্ট ডিষ্ট্ৰাকশ্যন। আমি এতিয়া আমাৰ মানৱ জাতিয়ে যি ফৰেষ্ট ডিষ্ট্ৰাকশ্যন কৰি গৈছে আৰু সেই হাতী আৰু থকাৰ জেগা নাই। হাতীক থাকিবলৈ হলে খাদ্য, বাসস্থান আৰু চিকিউৰিটিৰ বহুত প্ৰয়োজন, পানীৰ প্ৰয়োজন। গতিকে সেই স্থানৰ হাতীখিনি বিচাৰি সৰু এটা জেগাহে আছে এতিয়া বৰ্তমান। এতিয়া কাৰ্বি আংলং যাব নোৱাৰে, য'ত নেকি মনোকালচাৰ হৈ গ'ল। আৰু তাত এটা দুখৰ বিষয় যে যধে মধে ম্যাদী পট্টা দিয়াৰ কাৰণে হাতী সংকুচিত হ'ল বনাঞ্চল, আৰু হাতীখিনি তললৈও আহিব নোৱাৰে, ওপৰ ফালেও যাব নোৱাৰে। আৰু হাতীখিনি কলৈ যাব, এটা মহা বিপদত পৰিছে। এতিয়া চাওক, ব্ৰিটিছৰ সময়ত প্ৰায় 1 লাখ হাতী আছিলে, কিন্তু এতিয়া গৈ 6,000ৰো কম হাতী আছে। হাতী বাঢ়া নাই, হাতী দিনক দিনে কমি গৈ আছে। আৰু 30-40 বছৰৰ পাছত আমি হাতী এটা সাঁথৰ হৈ ৰ'ব। হাতী আমি অন্তিমটো হাতী এতিয়া যেনেকৈ পুতি আহিছো, ঠিক তেনেকে আমি এদিন অন্তিমটো হাতীও আমি পুতিবলগীয়া হ'বগে। মোৰ লগত উপস্থিত আছে দুলু বৰাৰ পৰিবাৰ মেঘনা ময়ূৰ বৰা, কাৰণ মেঘনা বৰাও আচলতে দুলু বৰাৰ লগতে একেলগে হস্তি মানৱৰ যি সংঘাতৰ দূৰ কৰাৰ প্ৰচেষ্টা কৰিছিলে, তাত আচলতে তেখেতে সহযোগিতা কৰিছিলে। আপোনাকো একেই প্ৰশ্ন সুধিব বিচাৰিছো, প্ৰথম কি পৰিৱেশ এটা দেখিছিলে, আপোনালোকৰ মনত কি ভাৱ হৈছিলে? খুব দুখ লগা এটা পৰিৱেশ হৈছিলে। গৈ পাই দেখি পেলাই হাতীখিনিক ইমান কৰুণভাৱে মৃত্যু হৈছে, ইমান সৰু সৰু পোৱালীবিলাক মাকৰ বুকুচাতে কৰুণভাৱে পৰি পেলাই হঠাৎ সিহঁতে কল্পনাও কৰিব নোৱাৰিছিলে যে কি হ'ল সিহঁতৰ লগত। খুব দুখ লাগিছে আজি। আৰু 18টা হাতী একেলগে মৃত্যু হোৱাটো এটা সাধাৰণ কথা নহয়, খুব দুখৰ কথা। আৰু এই মৃত্যুৰ কাৰণটো হৈছে আমাৰ ৰাইজে ফৰেষ্ট ডিষ্ট্ৰাকশ্যন কৰিছে। আৰু এই যিটো পাহাৰ বুলি ক'লে মানুহে এটা ডাঙৰ সেউজীয়া পাহাৰ, গছ গছনিয়ে ভৰা বুলি ভাবে, কিন্তু আজি যিটো পাহাৰত 18টাকৈ হাতী মৃত্যু হৈ আছে, সেই পাহাৰটোলৈ আজি উঠি গৈছো, তাত এজোপা ডাঙৰ গছ নাই। আৰু এজোপা ডাঙৰ গছ নথকাৰ কাৰণে আজি হাতীকেইটা 18টা হাতী মৃত্যুৰ মুখত পৰিছে। আজি যদি পাহাৰটোত যদি ডাঙৰ গছ, জৰি গছ, আহত গছ, বৰ গছ, এইবিলাক গছ যদি থাকিলেহেঁতেন হাতীখিনি আজি মৃত্যু নহলহেঁতেন। হাতীখিনি বৰষুণৰ ফলত হাতীখিনি একগোট হৈ পেলাই সৰু সৰু জোপোহা গছবিলাকৰ ওচৰতে ৰখি আছিল। মই ধন্যবাদ দিছো। আচলতে সেয়া আছিলে আমাৰ সাংবাদিক ভাৰ্গৱ হাজৰিকাৰ সৈতে হাতী বন্ধুৰ 2 সক্ৰিয় সদস্য বিনোদ দুলু বৰা আৰু লগতে তেওঁৰ পত্নী তেওঁলোকে দীৰ্ঘদিন, মেঘনা বৰা, তেওঁলোকে তাত দীৰ্ঘদিন ধৰি হাতী বন্ধুৰ উদ্যোগত কাম কৰি আছে হাতী মানুহৰ সংঘাত নিৰসনৰ কাৰণে। তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আমি এই বিষয়ে অধিক আলোচনাৰ মাজলৈ আহিম, কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওলী কাহিনী শুনোৱা। চাদত চিলা উৰুৱাই থাকোতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা। ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়, ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্থি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন। আনন্দৰ উৎসৱ বিহু আহিছে, ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে। Everyday Spices wishes you a happy Bihu. Sona Bath Fittings, ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। Sona Bath Fittings, এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, Sona Bath Fittingsৰ আচল লোগো চাইহে ক্ৰয় কৰিব। बोर्डम भगाने का सुपरहिट मंत्र। Pull, shoot, slide, repeat. सुपरहिट पुल शूट स्लाइड रिपीट। Push, jump, glow, repeat. Yellow Diamond Rings के पैक के साथ पाओ सुपर हिट टॉयज। टेस्ट भी सुपर हिट, टॉयज भी सुपर हिट। आयुर्वेद अतुल्य भारत की पहचान है। हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्य वर्धक कुमकुमादी तेलम की। इसमें मौजूद केसर, लिकोरिस, सैंडल, वेटिवर, रेड सैंडल, ब्लैक सीरम, इंडियन मैडो, ब्लू वाटर लिली, बरगद, जावा त्वचा के लिए वरदान है। कुमकुमादी तेलम की मालिश चेहरे की
सभी समस्याओं का समाधान है। 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰবৰ্তী আহিছো NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি দৰবাৰত কথা পাতি আছে এই হৃদয় বিদায়ৰ ঘটনাটো, যিটো ঘটনা ইতিমধ্যে আমাৰ সকলো প্ৰকৃতিপ্ৰেমীক তেওঁলোকে ব্যথিত কৰি দিছে। মই অভিজিৎ ৰাভাডাঙৰীয়া আছে, মই ৰাভাডাঙৰীয়া আপোনাৰ ওচৰত আকৌ এবাৰ আহিছো। ইতিমধ্যে আপুনিও আৰম্ভণিতে ক'লে যে আপুনিও চাকৰি কাৰ্যকাল যেতিয়া আপুনি তাত কৰিছিল, তাত গেজাপনি মাৰা হাবি আছিল, পৰৱৰ্তী সময়ত হাবি উৎখাত হৈ গ'ল। এতিয়া এই কথাবিলাক যেতিয়া আমি কওঁ যে হয়, এতিয়া মেঘনা বৰাই কৈছে যে ৰাইজৰ দুখ আছে বহুখিনি, ৰাইজেও তাত এনক্ৰচমেণ্ট কৰিছে অবৈধভাৱে, কিন্তু বন বিভাগৰ বহুখিনি আছে তাত। আপুনি কি বুলি ভাবে? আপোনাৰ বন বিভাগ আপোনালোকৰ নিশ্চয় যথেষ্ট দায়িত্ব আছে তাত। মই ভাবোঁ ইয়াত কিতাপৰ কথা আমি উত্থাপন কৰাটো উচিত। প্ৰথম কথা আমাক লাগে এটা কনষ্ট্ৰাকটিভ সমালোচনা, য'ৰ পৰা আমি এই পৰিস্থিতিৰ পৰা উঠিব পাৰোঁ। প্ৰথম কথা সেইটো। প্ৰথম কথা হ'ল যেতিয়া 1951 চন আহিলে, তেতিয়া আমাৰ যিটো অঞ্চল আজি হাতীৰ মৃত্যু দেখিছে, দুটা ভাগত বিভক্ত হৈ আছিলে। এটা পাৰ্ট আছিলে আমাৰ ডিমাপুৰস্থ এটা অফিচ ধনশিৰি ৰিজাৰ্ভ ফৰেষ্ট, এটা ধনশিৰি ফৰেষ্ট ডিভিজন, ক্ষমা কৰিব, আৰু এটা আছিলে নগাঁও ফৰেষ্ট ডিভিজনৰ ভিতৰত ভাগ হৈ আছিলে। 1951 চনৰ পৰা দেখা যায় ক্ৰমাগতভাৱে 1998 চনৰ আফটাৰ 202/95 কেছটো গোটামান কিছু সময়লৈকে কিছু তাতে আমি আনচাইণ্টিফিক লগিঙৰ সন্ধান পাওঁ, আমি ৰেকৰ্ড পাওঁ। গতিকে এইটো সময়ছোৱাত কি হৈছিলে সেইটো সম্পৰ্কে কোনেও অতীতত লিখি থৈ যোৱা নাই, দস্তাবেজো তেনেকৈ কোনো কৈ থৈ যোৱা নাই। গতিকে আমি ক'ব পাৰোঁ যে কিছু আমাৰ লগিং বৰ চূড়ান্তভাৱে চলিছিলে, তাৰ ফলতে আজি হয়তো এই দশা প্ৰতিদশা হ'ব ধৰিছে। দ্বিতীয়তে আমি আহিবলৈ বিচাৰিছোঁ, যিটো সকলোৱে কৈ আছে যে হাতীৰ দীৰ্ঘম্যাদী হ্ৰস্ববাদী কথাবিলাক কৈ আহিছে। আমি এটা কথা লগতে কৈছিলোঁ যে কাৰ্বি মেচিভ এৰিয়াটোৱে হৈছে এটি লাষ্ট ফ্ৰণ্টিয়াৰ। এইটো কথা কেলৈ ক'বলৈ পাইছোঁ মই আজি আপোনালোক জনাওঁ যে 2002 চনত আমাৰ এজন বৈজ্ঞানিক TN বিদ্যা বুলি বেংগালুৰুৰ এক সন্থাৰ পৰা আহিছিলে। তেওঁ মাইটকণ্ড্ৰিয়াল DNA গোবৰৰ পৰা, হাতীৰ গোবৰৰ পৰা লৈ, হাতী গোবৰ মানে বন্য হাতীৰ গোবৰৰ পৰা লৈ যিটো ষ্টাডি কৰিলে, তাৰপৰা দেখিলে যে নৰ্থ বেংকত আছে 2বিধ জেনেটিকেলি ভেৰিয়েণ্ট আছে, চাউথ বেংকত আছে 3টা। তাৰমানে যিখিনি আছে গোটেইকেইটা হাতী ইম্পৰ্টেণ্ট আমাৰ কাৰণে। আজি মই এইটো ক'ব খোজোঁ দঢ়াই যে হস্তিকুলৰ বিপদ একেবাৰে ওচৰত, মই দুলু বৰাৰ কথাকে ক'ব খুজিছোঁ দোহাৰি পেলাই, যে আমাৰ হাতী ক'ত যাব ক'লৈ। আৰু ইয়াত দীৰ্ঘম্যাদী কথা মই এটা ক'ব খোজোঁ, আমাৰ পলিচি এটা লাগে। আমাৰ হয় প্ৰজেক্ট এলিফেণ্ট আছে। সেইটোৱে কৈছোঁ যে আপোনালোকৰ মানে বন বিভাগ বা চৰকাৰে পলিচি নিৰ্ধাৰণৰ ক্ষেত্ৰত আপোনাৰ আচলতে বাস্তৱসন্মত নীতি লোৱা নাই নেকি? আপোনাৰ যিটো কথা কোৱা হৈছে যে এতিয়া ভূপেন তালুকদাৰে ক'লে হ্ৰস্বম্যাদী পৰিকল্পনাৰ কথা কোৱা হয়, কিন্তু দীৰ্ঘম্যাদী পৰিকল্পনা বন বিভাগত নাই যেন লাগে। ববিনা নহয় জানো, এনেকুৱা হৈ আছে বস্তুটো? সেইটোৱেইটো মানে ক'ৰবাত দীৰ্ঘম্যাদী পৰিকল্পনা ভবা কথা নহয়, আচলতে টেকনিকৰ অভাৱ এটা হৈছে, আমাৰ দৃষ্টিকোণৰ অভাৱ হৈছে। দৃষ্টিকোণটো আমি পুনৰাই দিব পাৰোঁ, সেয়া হৈছে লেণ্ডস্কেপ ইক'লজি মডত। আমি এটা সৰু সৰু খণ্ড নাভাবি, কাৰ্বি আংলং নাভাবি, নগাঁও নাভাবি, কাজিৰঙা নাভাবি, একত্ৰিত এক খণ্ড ভাবিব লাগিব, যিটো বৃহৎ। হাতীয়ে সৰু অঞ্চলত ৰখাটো মুস্কিল। গতিকে ঠিক আছে, মই আহিম এইফালে। মই অকণমান ৰাজফুকন আছে, মই ৰাজফুকনৰ সৈতে সংযুক্ত হৈছোঁ। ৰাজফুকন, এই যিহেতু আপুনি এই গোটেই ঘটনাৰ পৰা জানে, আপুনি সেই অঞ্চলত কামো কৰিছে, কি ভাবে এই ঘটনাখনৰ আপোনাৰ কি প্ৰতিক্ৰিয়া? মই এইটোৱে ক'ব বিচাৰো যে এনেকুৱা এটা ইনচিডেণ্ট আমি ইমান বছৰ তাতে কাম কৰি পেলাই দেখা নাছিলো। আমি আচলতে সেই অঞ্চলত যেতিয়া আজিৰ পৰা 18 বছৰমান আগতে যেতিয়া হাতী মানুহ সংঘাতৰ কাম কৰিব গৈছিলো, তেতিয়া এই গোটেই প্ৰব্লেমটো সীমিত আছিলে। কিছুমান অঞ্চলত হাতী নামি আহে, কোনোবা এটা ছিজনত নামি আহে, আৰু সেইটো সময়ত আমি আৰ্লি ৱাৰ্ণিং চিষ্টেম ইনষ্টল কৰিছিলো আৰু বহুত ছাকচেছফুলো হৈছিলো। আৰু সেইটো কাৰণে আমাৰ গ্ৰীণ গাৰ্ড নেচাৰ অৰ্গেনাইজেশ্যন আজিৰ পৰা কেইবছৰমান আগতে পৃথিৱীৰ এটা আগশাৰীৰ সংগঠনে এলিফেণ্ট চেম্পিয়নছ বুলি আমাক স্বীকৃতি দিছিলে। ভাৰতৰ পৰা মাত্ৰ 3টা সংগঠন আছিলে, কিন্তু আজি কেইবছৰমানৰ পৰা আমি দেখি আহিছো যে হাতী গোটেই বছৰেই থাকে তাতে, আৰু সংঘাতটো গোটেই অঞ্চলতে বিয়পি পৰিছে। আৰু তাৰ উত্তৰটো মোক আচলতে তাৰে এজন লোকেল স্থানীয় মানুহে দিছিলে।
তেওঁ ক'লে যে আপোনালোকে যদি আজিকালি ওপৰত যায় পাহাৰত একেবাৰে ঘাঁহনি নাইকিয়া হ'ল তাতে বিভিন্ন ধৰণৰ লতা বা বিভিন্ন ধৰণৰ কাইটিয়া কিছুমান গছ গছনি সেইবিলাক আহি গৈছে যোনবিলাক ইনভেচিভ প্লান্টছ বুলি কওঁ আমি আৰু এইটো জলবায়ু পৰিৱৰ্তনৰ লগত এটা ডাইৰেক্ট সম্বন্ধ আছে পৃথিৱীৰ বিভিন্ন ঠাইত এইটো দেখা গৈছে জলবায়ু পৰিৱৰ্তন হলে ভেজিটেশ্যন চেঞ্জ হয় আৰু মই ভাবো ভৱিষ্যতে এই এনেকুৱা ধৰণৰ হাতী মানুহৰ সংঘাত আৰু বাঢ়ি যাব যিহেতু পাহাৰত যদি ঘাঁহনিয়ে নাথাকে হাতীবিলাক নিশ্চয় নামি আহিব পথাৰত নামি আহিব আৰু মানুহৰ বাসস্থানত সোমাবহি আৰু এনেকুৱা যাতে আজিৰ নিচিনা এনেকুৱা যাতে ইনসিডেন্ট আকৌ নহয় তাৰ কাৰণে আমি সবেই মিলি জুলি কেনেকে সেই বাসস্থানটো আমি উন্নতি কৰো ইনফেক্ট ৰাষ্ট্ৰসংঘই এই দশকটো ডেকেড অফ ইকলজিকেল ৰেষ্টৰেশ্যন বুলি স্বীকৃতি দিছে তো এইটোৱে এই বছৰ প্ৰতিটো আমাৰ যোনটো এনভাইৰনমেন্ট কেলেণ্ডাৰৰ আৰ্থ ডে বা এনভাইৰনমেন্ট ডে আছে তাতে আমি ৰেষ্টৰেশ্যনৰ কথা পাতি আছো ঠিক আছে কেনেকে আমি পুনৰুজ্জীৱিত কৰিব পাৰো হাতী বাসস্থানটো সেইটো গুৰুত্বপূৰ্ণ হয় ৰাজকুমাৰ মই আপোনাৰ ওচৰত আগবাঢ়ি যাম মই যাব বিচাৰি যে পদ্ম হাজৰিকা আছে পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাৰ কি দিহা পৰামৰ্শ আছে এইখন বৰ্তমানে চৰকাৰৰ প্ৰতি বা বিভাগৰ প্ৰতি পদ্ম হাজৰিকা মই বিভিন্ন সময়ত আহ্বান জনাই আছো মই যেতিয়া গোৱালপাৰাত হাতী ধৰিবলৈ গৈছিলো তেতিয়াও আহ্বান জনাইছো চৰকাৰ কৰণীয়খিনি গতিকে চৰকাৰে যিসকল হাতী বিশেষজ্ঞ আছে তেওঁলোকৰ লগত বহি আলোচনা কৰাৰ প্ৰয়োজন আছে হাতীৰ লগত জড়িত যিসকল ব্যক্তি মাউথ ফান্দিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পৰা কিছু আমি তেওঁলোকৰ লগতো আলোচনা কৰাৰ প্ৰয়োজন আছে যে ওপৰৰ পৰা তললৈকে হাতীৰ লগত জড়িত ব্যক্তিসকলক লৈ যে হাতী মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে হাতী সুৰক্ষিত হ'বৰ কাৰণে হাতীৰ খাদ্যবস্তুৰ কাৰণে হাতী বাহিৰলৈ কিয় ওলাই আহিছে কেনেকৈ ৰাখিব পাৰি এই কথাবিলাকৰ এটা পৰ্যালোচনা ভালকে হৈ কাৰণ এইটো বাঢ়ি গৈ থাকিব হাতীৰ হাতত মানুহ মৰিব মানুহ বা কোনোবাই হয়তো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব প্ৰাকৃতিক দুৰ্যোগ বা এইবিলাক কথাও আছে যে এইবিলাকৰ পৰা হাতীও সুৰক্ষিত হৈ থাকিব লাগিব মানুহ হাতীৰ হাতত যাতে মৃত্যু নহয় তাৰ কাৰণেও পদক্ষেপ ল'ব লাগিব এটা প্ৰয়োজন আছে সঠিক পৰিকল্পনা লৈ আগবাঢ়ি যোৱাৰ খুব সিৰিয়াসলি কথাটো লৈ আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে হয় হয় নিখানে গুৰুত্ব সহকাৰে এই গোটেই বিষয়টো আমি আগবাঢ়ি যোৱা উচিত এনিছা সময় কিবা পৰামৰ্শ চৰকাৰৰ প্ৰতি আৰু কি কৰা উচিত বিভাগে কেনেকৈ আগবঢ়া উচিত কাৰণ এই সংঘাত ক্ৰমাৎ বাঢ়ি গৈছে তাৰমানে এতিয়া জৰুৰীকালীন ব্যৱস্থা হিচাপে যদি এতিয়াই যদি তেওঁলোকে পলিচিবোৰ ষ্ট্ৰংলি মানে তেওঁলোকে ইমপ্লিমেণ্ট নকৰে যিটো কৰিডৰবোৰ প্ৰটেক্টেড নকৰে আৰু মানে যিবোৰ তেওঁলোকে সদায় দেখিছে কনফ্লিক্ট হৈ আছে সেই জেগাবোৰ চব ক্লিয়াৰ কৰিব লাগে চব আঁতৰাব লাগে মানুহক সজাগতা দিব লাগে যিখিনি এৱাৰনেছ চাৰাউণ্ডিং এৰিয়াখিনি আৰু ভালকৈ ষ্টাডি কৰিব লাগে সেই কৰিডৰবোৰ কিয় কাৰণে হৈছে ইউ নিড এ এক্সপাৰ্ট কমিটি অন দেট আৰু সেই কমিটি মানুহখিনি এতিয়াৰ পৰা চিৰিয়াছলি কৰিব লাগিব কাৰণ আমাৰ এই কনফ্লিক্টটো বাঢ়ি বাঢ়ি নহ'লে গৈ থাকিব ছেকেণ্ডলি ছ'চিয়েল ফৰেষ্ট্ৰিৰ যিটো ৰোল সেইটো আমি দেখা নাই ট্ৰেন্সপাৰেঞ্চি লাগে আমাক কিয় ইমানখিনি পইচা ইমানখিনি বাজেটত আহে কিন্তু ক'ত যায় এই খালী হৈ গৈছে জেগা যিবোৰ খালী হৈ গৈছে ফৰেষ্ট খালী হৈ গৈছে কিন্তু তাত ছ'চিয়েল ফৰেষ্ট্ৰিৰ নামত কিমান আহি আছে কিন্তু ক'ত যায় সেইখিনি আমাক সেইখিনি লাগে আমাক যদি আমাৰ যদি আমাৰটো হৈছে মষ্ট ফাৰ্টাইল লেণ্ড আমাৰ ইয়াত যিকোনো মানে প্ৰাণ লগে লগে আমাৰ এইটো হয় 5 বছৰত বহুত অলমষ্ট 6 ফিট মান আহি যায় 5 ফিটৰ কিন্তু সেই বস্তুখিনিতো ৰিপ্লেচ হ'ব লাগিব ন কিয় ছ'চিয়েল ফৰেষ্ট্ৰি ক'ত গ'ল যদি এইবোৰ যে ক্লিয়াৰ হৈ গৈ আছে এতিয়ালৈকে সেই তেওঁলোকৰ আমাক ৰাইজক চবকে লাগে যে ট্ৰেন্সপাৰেঞ্চিটো তেওঁলোকৰ এই সংৰক্ষিত হ'ব লাগে কৰিডৰবোৰ আৰু মানে মই যিটো কৈছো যে এটা কথা মুবিনা আক্তাৰে ক'লে ভূপেন তালদাৰে ক'লে আমি কাঠনি সৃষ্টি কৰিছো কিন্তু অৰণ্য সৃষ্টি কৰাত ব্যৰ্থ হৈছো মই অভিজিত ডাঙৰীয়া পাই কথা জানিব বিচাৰিছো যে কাঠনি লগালো কাঠনি হ'ল চেগুন কাঠ লগাই দিছো আৰু যিটো কথা আমি গছ পুলি ৰুওঁতে আমি এইটো চাইছো আমাৰ কি লাভ হ'ব কিন্তু অৰণ্য সৃষ্টি আমি কিন্তু ব্যৰ্থ হৈ গ'লো আমি এটা কথাই ক'ব পাৰোঁ যে আমি ফৰেষ্ট সৃষ্টি কৰিব পাৰোঁ মানৱ সৃষ্ট জংঘল সৃষ্টি কৰিব পাৰোঁ কিন্তু বায়'ডাইভাৰ্চিটি ঈশ্বৰৰ সৃষ্টি আমি এমুলেট কৰিব নোৱাৰোঁ সেইটো চূড়ান্ত ব্যৰ্থতা বন বিজ্ঞানৰ ক'ৰবাত আমাৰ নীতিবিলাক প্ৰস্তুত কৰে ক'ত আমি কেৱল থাকি গৈছে যি কাৰণ আমি এই যি মানে এই চিত্ৰ লক্ষ্যত আমি উপনীত লক্ষ্য আমাৰ দুটা কাৰণত ব্যৰ্থ হৈছোঁ এটা হৈছে আমাৰ ইয়াতে অৰ্থনীতি জড়িত হৈ থকাৰ কাৰণে এটা সময়ত
অসমলৈ লৈ অনা হৈছিল চেগুন গছ আজি চেগুন গছে কাল হ'ল চেগুন গছ বহুতে নাজানে যিটো আমাৰ অসমৰ নিজা গছ নহয় অসমৰ উদ্ভিদ নহয় চেগুন গছ আমাৰ মুঠেই নহয় আচ্ছা এইটো এই 1 মিনিট মই ইয়ালৈ আহিছোঁ চেগুন গছ অৰ্থনৈতিক কাৰণটো লৈ অনা হ'ল তাৰপিছত বাকীখিনি থাকি গ'ল মানে চেগুন গছে তাৰ তলত একো অৰণ্য হ'ব নিদিয়ে ভালেখিনি ঠাইত এই চেগুন গছে বিয়পি গ'ল তাৰপিছত যি হওক আমাৰ অৰ্থনীতিৰ ওপৰত হেঁচা দিছিলে আমাৰ ফৰেষ্টৰ ওপৰত ভিত্তি কৰি থকা এক বৃহৎ এক বাণিজ্যিক চক্ৰই সেয়া বহুত দূৰলৈ বিয়পি গ'ল আৰু হৈছে কি এই যিটো সীমাৰেখা সংৰক্ষণ অৰ্থনীতি আৰু আমাৰ কি কয় কনজাৰভেশ্যন অৰ্থনীতি আৰু এটা বন্যপ্ৰাণী এই থ্ৰী লাইনটো ডিভাইডিং আমি হেৰুৱাই পেলালোঁ এতিয়া গুৰিলৈ আহোঁ নে গুৰিলৈ আহি কৈছোঁ যে আমাৰ হাতীভিত্তিক গড়ভিত্তিক এটা বিশেষ ৰিজনেল থলুৱা এটা স্কিম লাগে থলুৱা স্কিম লাগে আমাৰ প্ৰজেক্ট এলিফেণ্টেৰে যিটো মডেল বাহিৰত হ'ব পাৰে ইয়াত হোৱা নাই সেইটো আমাক মডিফাই কৰি হ'ব লাগে ইনষ্টিটিউট ঠিক আছে আৰু গড়ো সেইটো হ'ব লাগে ঠিক আছে মই অকণমান আহিব খুজিছোঁ ডক্টৰ ৰথীন বৰ্মন আৰু ডক্টৰ বিভৱ কুমাৰ তালুকদাৰ তেওঁলোকে কি কৈছে এই বিষয়ত প্ৰথম ডক্টৰ ৰথীন বৰ্মন যোৱাকালি নগাঁও জিলাত 18টা হাতীৰ মৃত্যুৰ যিটো ঘটনা সেইটো সঁচাকৈ খুবেই দুৰ্ভাগ্যজনক কি কাৰণত হাতীকেইটা মৰিছে ডিটেইল পোষ্টমৰ্টেম ৰিপৰ্ট অহাৰ পিছতে গম পোৱা যাব কিন্তু প্ৰাৰম্ভিক অনুসন্ধানত যিটো তাত থকা যিবিলাক তথ্য সেই তথ্যবিলাকৰ পৰা বজ্ৰপাতৰ ফলতেই হাতীকেইটাৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে বজ্ৰপাতৰ ফলত বনৰীয়া জীৱ জন্তুৰ মৃত্যু এয়াই নতুন নহয় কিছু বছৰ আগতে অসম আৰু পশ্চিমবংগৰ সীমান্তত বাক্সাত 4টা নে 5টা হাতীৰ মৃত্যু ঘটিছিল আমাৰ মানুহে গৈ পেলাই পোষ্টমৰ্টেম কৰিছিল তাত মানুহে দেখাই পাইছিলে দুৰ্ঘটনাটো ঠিক তেনেধৰণে কিছু বছৰ আগতে আকৌ 4টা হাতী ইলেক্ট্ৰিকুশ্যন হৈ মৰিছিলে কেৰেলাত পেৰিয়াৰ নেশ্যনেল পাৰ্কত সেইটো এটা ঘটনা আজি 2013 চনত মানাস ৰাষ্ট্ৰীয় উদ্যানত এটা আমাৰ কেপটিভ এলিফেণ্ট ডিপাৰ্টমেণ্টৰ কেপটিভ এলিফেণ্ট এটাও ইলেক্ট্ৰিকুশ্যন হৈ পেলাই ঠিক এনেধৰণে ঢুকুৱা খবৰ আমি পাইছোঁ পৃথিৱীৰ বহুত স্থানত যথেষ্ট সংখ্যক এনিমেল বজ্ৰপাতৰ ফলত মৃত্যুমুখত পৰা ৰেকৰ্ডবিলাক আমি গম পাইছোঁ এতিয়া কাজাখিস্তানত প্ৰায় 200 চাইগা নামৰ যিটো হৰিণ এই চাইগা হৰিণ একেলগে মৰিছিলে 200 নৰৱেত কিছু বছৰ আগতে প্ৰায় 400 ৰেইনডিয়াৰ বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি আমি গম পাইছিলোঁ এনেকুৱা ধৰণৰ ঘটনা হাতীৰ ক্ষেত্ৰত হোৱাটো খুবেই দুৰ্ভাগ্যজনক আমাৰ অসমৰ কাৰণে হাতীৰ ক্ষেত্ৰত এটা ডক্টৰ বৰ্মন ধন্যবাদ জনাইছোঁ সেয়া আছিল ডক্টৰ ৰথীন বৰ্মন তেখেতৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া ৱাইল্ড লাইফ ট্ৰাষ্ট তেখেত হৈছে যুটীয়া সঞ্চালক আৰু মই অকণমান যাব বিচাৰোঁ ডক্টৰ বিভৱ কুমাৰ তালুকদাৰ তেওঁলোকে কি কৈছে চাই ল'ব বিচাৰিছোঁ ডক্টৰ তালুকদাৰ বিভৱ কুমাৰ তালুকদাৰ আমি অলপ সময় পিছত দেখুৱাম মই অকণমান নিউজ এছত আছে আমাৰ পৰাগমণি এতিয়া পৰাগমণিৰ শেষত সেই এলেকাৰ বনভূমি পুনৰ অৰণ্য পুনৰ ঘূৰাই অনাৰ কাৰণে কিবা প্ৰয়াস আমি ল'ব পাৰোঁ নেকি কি ধৰণে আগবাঢ়িলে সুবিধা হ'ব বুলি পৰাগমণি এতিয়া সেই অঞ্চলৰ মানে এজন স্থানীয় যুৱক হিচাপে কি বুলি ভাবে নাই দুটা কথা বিনোদ দলুতবুৱা আৰু ৰাজফুকনে দুটা গুৰুত্বপূৰ্ণ কথা কৈছে এটা কথা হৈছে ইনভেচিভ প্লেণ্টছ তলত আচলতে আপোনাৰ এক ধৰণৰ আজিকালি বনাঞ্চলবোৰত গুৱাহাটী পাহাৰকেইটাত আপুনি দেখিব যে ডাঙৰ গছবোৰ কাটি দিয়াৰ পাছত এবিধ সেউজীয়া আমি গুৱাহাটী পাহাৰবোৰ সেউজীয়া দেখোঁ তাত এবিধ সৰু সৰু গুল্মজাতীয় উদ্ভিদে তাত আৱৰি ধৰিলে আৰু সেই গুল্মজাতীয় উদ্ভিদৰ তলেদি কোনো স্বাভাৱিক অৱস্থাত গছ উঠিব নোৱাৰে এটা ডাঙৰ বিপদ হ'ল সেই বিশাল পৰিমাণৰ সেই গুল্মজাতীয় এইবোৰ উদ্ভিদবোৰ বা অন্যান্য লতাজাতীয় উদ্ভিদবোৰ সেইবোৰ মাৰি পেলাবলৈ যিমান অৰ্থ বা অন্যান্য প্ৰয়োজন হ'ব সেইটো অসম্ভৱ নিচিনা কথা এটা হৈ আছে গতিকে দেৰি হোৱাৰ আগত কামটো কৰিব লাগিব আৰু আন এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে চাওক আপোনাৰ 250 যদি তাত হাতী আছে তেনেহ'লে 5000 কিলোগ্ৰাম 200 কিলোগ্ৰাম এটা প্ৰাপ্তবয়স্ক হাতীয়ে খায় 5000 কিলোগ্ৰাম দৈনিক খাদ্যৰ প্ৰয়োজন আছে দৈনিক খাদ্যৰ ভিতৰত হাতী পাহাৰত মূল উৎস আছিলে কলগছ আৰু বাঁহ তাৰ পাছত আছিলে বনৰীয়া ঘাঁহ আৰু তাৰ পাছত বাকীখিনি অংশ হৰ্টিকালচাৰ বিভিন্ন ধৰণৰ এনেকুৱা ফল ধান চান ইত্যাদি খাইছিলে গতিকে সেই বস্তুখিনি তাৰ মেজৰ কম্পনেণ্ট কেইটা পাহাৰত নাই সেইবোৰ গছ তাত হ'বই লাগিব ফল মূলৰ গছ কাটি শেষ আমাৰ ছ'চিয়েল ফৰেষ্ট্ৰিত কোনো ধৰণৰ ফল মূলৰ গছত গুৰুত্ব নাই আমাৰ
চেগুন ৰুব দিয়ে, আজিকালি শাল গছৰ পুলি দিয়ে, এনেকুৱা ধৰণৰ কাৰবাৰ কৰে বা অন্যান্য ধৰণৰ ঔষধি গছ ৰুৱে, কিন্তু খাদ্য মানে ফল মূলৰ গছবোৰ একেবাৰে নাইকিয়া হৈ গ'ল। আগতে হাবিবোৰত যিবোৰ গছ আছিল, গতিকে সেইটো এটা ডাঙৰ সমস্যা হ'ল। হাতীৰ কৰিডৰটো বন্ধ হৈ গ'ল, কাজিৰঙাৰ পৰা ই বিচ্ছিন্ন হৈ গ'ল, কাজিৰঙালৈ এই জাকটো উভতি যাব নোৱাৰা হৈছে, আঞ্জুক পানী ইত্যাদি মই এই কথাটো ক'লো। গতিকে এইবোৰ যদি অব্যাহত থাকে তেনেহ'লে হাতী ৰাজপথ পাবহি, আহি চাব এটা সময়ত হাতী 37 নেশ্যনেল হাইৱে কৰিডৰ হ'ব সিফালে, কাৰণ ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে লাওকাখনো প্ৰায় শেষ হৈ গৈছে। এইটো এটা ভয়ংকৰ বিপদ আহি আছে। গতিকে মূল কথাটো হ'ল যে তাত যিকোনো প্ৰকাৰে হাতীৰ খাদ্য হোৱা যিখিনি বস্তু আছে 90% আপুনি ধুনীয়াকৈ ব্যাখ্যা কৰিছে। মই মুবিন আখতাৰ শেষত কি ক'বলগীয়া আছে? গতিকে সঁচাকৈ অতি দুৰ্ভাগ্যজনক হৃদয় বিদাৰক আমি ঘটনা বাৰে বাৰে কৈ আছো যে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক, হয়তো প্ৰকৃতিৰো হ'ব পাৰে, প্ৰাকৃতিক কাৰণটো হ'ব পাৰে। যদি প্ৰাকৃতিকভাৱে হয়, এটা কথা হয় যে আমি এটা কথা কনচিডাৰেশ্যনত লোৱা নাই, আমি পলিচিৰ কথা কৈ আছো, কিন্তু আমাৰ যিটো জলবায়ু পৰিৱৰ্তন, ক্লাইমেট চেঞ্জ হিউজ ছাবজেক্ট, আৰু সেই ক্লাইমেট চেঞ্জে কি কি এফেক্ট হৈছে আমাৰ ৱাইল্ড লাইফত, আমাৰ ফৰেষ্টত, সেই কথাবোৰ আমি আজি 7-8 বছৰমানৰ আগতে বোধহয় ৰাভা ডাঙৰীয়াও আছিল চাগে, আছাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে তেওঁলোকে এখন মিটিং কৰিছিল। দে ৱেৰ প্ৰিপেয়াৰিং এ ৰিপৰ্ট অন ক্লাইমেট চেঞ্জ, মানে একশ্যন ৰিপৰ্ট। সেইটো আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টক সকলো ৰাজ্যই দিব লাগে। গতিকে তেতিয়া তেওঁলোকে সেই ৰিপৰ্টত কি কি ভৰাইছিল, এই কথাবোৰ আহিছিল নে এই যে অকাৰেঞ্চটো বৃদ্ধি পাইছে লাইটনিঙৰ। মই যোৱা বছৰ এটা ষ্টৰি কৰিছিলোঁ, আৰু সেইটোত মই কৈছোঁ যে অসমত বানপানীত যিমান মানুহ প্ৰতি বছৰ মৰে, তাতকে বেছি সংখ্যক মানুহ মৰে লাইটনিং ইভেণ্টত, বজ্ৰপাতত। যোৱা বছৰ 19 চনত 30 জন মানুহ অকল বজ্ৰপাতত মৰিছে, কিন্তু হয়তো পশুধনো মৰিছে, কিন্তু আমি বন্যজীৱৰ ওপৰত হয়তো আমি মন কৰা নাই। এইটো ছবি আহিলে, কিন্তু এইটোতো আমাৰ বহুত, যিহেতু অঞ্চলটো এটা হস্তি উপদ্ৰুত অঞ্চল হিচাপে এতিয়া হেৰি হৈছে, আৰু তাত বহুতকেইটা কাৰক আছে, সেইকাৰণে আমি এইটো গম পোৱা নাই। কিন্তু আমি যেতিয়া নীতি যুগুতাম, এই কথাটো মুখ্য হ'ব। এতিয়া আমি ক্লাইমেট চেঞ্জৰ লগত আমি কেনেকে হেৰি কৰিম, আৰু এতিয়া যেতিয়া হয়, আৰু এটা কথা হৈছে যে এই গোটেই বিষয়টো যেতিয়া আমি কম যে আমি পষ্টমৰ্টেম ৰিপৰ্টটোৱে শেষ নহয়, মই ভাবিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ নতুন মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই তেখেতক আহ্বান কৰিছো যে আপুনি এটা উচ্চস্তৰীয় এটা কমিটি বনাওক। সেই কমিটিত এক্সপাৰ্টছৰ লগত, ডিপাৰ্টমেণ্টৰ মানুহৰ লগত, সাধাৰণ মানুহকো ৰাখক, দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজকো ৰাখক, আৰু তাতকৈও ডাঙৰ কথা যে এই যে আৰ্টছ নেটৱৰ্ক বুলি বাংগালুৰুত এটা সংস্থা আছে, দে মনিটৰ এভৰি লাইটনিং ইভেণ্ট, ক'ত কেতিয়া কি হৈছিল। গতিকে তেনেকুৱা ধৰণৰ মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট তেওঁলোককো লগত, আৰু এই বিষয়টোত এটা পুলিচ ইনভেষ্টিগেশ্যনো হওক, মই ভাবো। মুবিন আখতাৰে এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে বজ্ৰপাতত মৃত্যু হোৱা লোকৰ বিষয়ে বিশেষ আলোচনা হোৱা নাই, বা এইটো চৰ্চাত অহাই নাছিল। আৰু গোটেই ভাৰতবৰ্ষত বছৰি 2000 পৰা 6000 মানুহ মৰে বজ্ৰপাতত। এইবোৰ একদম নতুন তথ্য। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা হৈছে যে আমাৰ চৰকাৰখনে কি কৰি আছে, আজি 10 বছৰ মানৰ পৰা দেখিছো বৃক্ষৰোপণৰ নামত এটা চিণ্ডিকেট টাইপৰ চলি আছে। কিন্তু মই ভাবো যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মূল উদ্দেশ্যটো কি, টু প্ৰটেক্ট দ্য ফৰেষ্ট, কিন্তু প্ৰটেক্ট হোৱা নাই ফৰেষ্ট। গতিকে এই বস্তুটো নতুনকৈ পৰ্যালোচনা কৰিব লাগিব, কিয় হোৱা নাই, আৰু য'ত এতিয়াও ইনটেক্ট আছে ফৰেষ্ট এৰিয়া, সেইখিনি যাতে আমাৰ প্ৰটেক্ট হয়, আৰু তাৰ পৰা যাতে মানুহে সেই ফৰেষ্টত যাতে আৰু ভূমিৰ পট্টা নিবিচাৰে। গতিকে তেনেকুৱা ধৰণৰ নীতি ল'ব লাগিব। তাৰ কাৰণে আমাৰ মানুহো বহু পৰিমাণে দায়ী। মই অকণমান শেষবাৰৰ কাৰণে যদি সময় অকণ হয়, বা আমি পদ্ম হাজৰিকাৰ ওচৰত যাব বিচাৰিছো, হাজৰিকাৰ আপুনি শেষত কি ক'ব বিচাৰিব? বন বিভাগক আমি চৰকাৰে পলিচি ল'ব, চৰকাৰে পলিচি লৈ পেলাই এক্সিকিউট কৰিবৰ কাৰণে বন বিভাগৰ বিষয়াসকলক, ডিপাৰ্টমেণ্টক দায়িত্ব দিব লাগিব। গতিকে কোনোবাই যদি নিষ্ঠাৰে দায়িত্ব পালন কৰা নাই, তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বন বিভাগটোৱে নিষ্ঠাৰে আপোনাৰ এই কথাৰে মই সামৰি মাৰিব লাগিছে, মোৰ সময় পাৰ হৈ গ'ল, যে কোনোবাই যদি বন বিভাগৰ কোনোবাই যদি নিজৰ দায়িত্ব পালন কৰে, জবাবদিহি কৰাৰ ব্যৱস্থা হওক। আৰু বৰ্তমান সময়ত এই যিটো ঘটনা হৈ গ'ল, এই ঘটনাৰ পৰা আমি বহুবিলাক কথা শিক্ষা ল'ব লাগে। এই ঘটনাৰ পৰা আমি এই শিক্ষা ল'বলৈ যে বজ্ৰপাতৰ কথা আচলতে ইমান দিনে আমি আলোচনা হোৱা নাছিল, যে বজ্ৰপাতৰ এনেকুৱা ঘটনা হ'ব পাৰে। আৰু এই যিটো মৃত্যু, এই মৃত্যু যদি আমি এইটোৱে কওঁ যে এই মৃত্যু কোনো বি দিয়া ঘটনা নহওক, এই মৃত্যু প্ৰাকৃতিকগত কাৰণত বজ্ৰপাততে হওক, কাৰণ বি দিয়া যদি ঘটনা হয়, ই বহুবিলাক প্ৰশ্নৰ অৱকাশ আনি দিব, বহুবিলাক কথা আমাক চিন্তা কৰা, নতুনকৈ চিন্তা কৰিব লাগিব। আমি সকলোৱে বিচাৰিছোঁ এই যিটো 18টাকৈ গজৰাজৰ মৃত্যু হ'ল, এই মৃত্যু
বি দিয়া ঘটনা নহওক, এই মৃত্যু প্ৰাকৃতিক কাৰণত বজ্ৰপাতৰ হওক এই কামনাৰে, আৰু এই বিষয়ত যিটো মৰণোত্তৰ পৰীক্ষা হৈছে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা হওক এই কামনাৰে। আৰু পুনৰবাৰ আমি এই হৃদয় বিদাৰ দুখ ঘটনাৰ আচলতে এটা গভীৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ আটাইকেইগৰাকী পেনেলিষ্টক ধন্যবাদ জ্ঞাপন কৰি বিশেষ অনুষ্ঠানৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছো। ধন্যবাদ। Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hassle-free cooking in your dream kitchen. Caps, your pride, our happiness. ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা, ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस